আপুনি যেতিয়াই কিবা বিচাৰি আছে পুতুককৈ আপুনি বোলে পাৰ্কিং সৰু হওক ডাঙৰ হওক পাৰ্কিং বিচাৰি আছে আপুনি পোৱা নাই পাৰ্কিং লাগে বুলি কওক 1176 চাৰ্ন কৰক কাউণ্ট কৰিব লাগিব নাই 1176 ক'ব লাগে 1176 গাড়ী চলাই গৈ আছে পাৰ্কিং পোৱা নাই 1176 কৈ যাওক পাৰ্কিং পাই যাব আপুনি অঁ ক্ৰিষ্টেল ডেলিভাৰী দিবৰ কাৰণে বা ক্ৰিষ্টেলৰ বিষয়ে জানিবৰ কাৰণে এতিয়াতো গৈ পেলাই অনলাইনত বিমুক্সাত এটাতো অৰ্ডাৰ দি দিলেই নহ'ব কোনজনে কি পিন্ধিব লাগিব তাৰোতো কিছুমান নলেজৰ দৰকাৰ সেই নলেজখিনিও আপুনি তেওঁলোকক দিয়ে আগতে কি হয় মই ক্লাইণ্টক ৰেকমেণ্ড কৰি দিওঁ তাৰপিছত ক্লাইণ্টে ল'বলৈ যায় ভাল ক্ৰিষ্টেল নাপায় চিনি নাপায় ন এতিয়া মই চিনি পাওঁ চ' সেইকাৰণে মই বিজনেছটো আৰম্ভ কৰিলোঁ বিমুক্সা.com কেৱল এতিয়া মানে অকল কাৰ্ড ৰিডিং ইয়াতে মানে সীমাবদ্ধ থকা নাই আপোনালোকে লাহে লাহে টেৰট কাৰ্ড ৰিডিং তাৰপিছতে এষ্ট্ৰলজি ইয়াৰ ওপৰতো আপোনালোকে কোৰ্চ আৰম্ভ কৰিছে আজিকালিতো আৰু এটা বহুত বেছি বাঢ়ি গৈছে যেনেকৈ আগতে বিয়া পাতিলে মানুহৰ কনচিভ কৰে বাচ্চা হয় ন এতিয়া বিয়া পাতিলে IVF হয় একদম ঘৰে ঘৰে IVF চ' প্ৰেগনেঞ্চি কেচেছ বহুত আহে এইটো বছৰ এটা গুপ্ত ৰেমেডি আছে আমি চবেই কৰিব লাগে এইটো মংগলৰ বছৰ যিহেতু মেচ বক্স ল'ব লাগে দিয়া চলাই যোনটো মেক্স বক্স লৈ পেলাই টিউজডে দিনা হনুমান মন্দিৰ যাব লাগে গৈ পেলাই আপুনি যিয়ে লাইফত প্ৰব্লেম ফেচ কৰি ডাঙৰতকৈ ডাঙৰ আজিলৈকে যি ছল্ভ হোৱা নাই তেওঁক ক'ব লাগে আৰু তেওঁৰ চৰণত সেইটো থৈ পেলাই ঘূৰি আহিব লাগে আহি যাব লাগে ঘূৰি কিন্তু চাব নালাগে মানুহক ধাৰ দিয়ে ধাৰটো সদায় এভইড কৰিব লাগে ফাৰ্ষ্ট ৰিলেশ্যনশ্বিপ বেয়া হয় ছেকেণ্ড আপোনাৰ মানি ব্লকেজ হয় ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ নাৰী দিৱসৰ এটা সপ্তাহ প্ৰায় চলি আছে আৰু তেনে সময়তে আমাৰ মাজলৈ আৰু এগৰাকী নাৰী আহিছে আৰু তেখেত তেজপুৰৰ হয় কিন্তু তেখেত থাকে গুৰগাঁৱত আৰু তেখেত বাৰ্তালাপলৈ ইয়াক তৃতীয়বাৰৰ বাবে আহিছে আৰু তেখেতৰ নাম হৈছে এনাৰ্জি হিলাৰ আয়েৰা তেখেতক আপোনালোকে আগতেও পাইছে আৰু বহু দৰ্শকে তেখেতৰ ভিডিঅ' চাইছে আৰু তেখেতৰ পৰা উপকৃত হৈছে এনাৰ্জি হিলাৰ আয়েৰা এই নামটোতে কিবা এটা সোমাই আছে ক'ৰবাত যেন এনাৰ্জি আছে তেনেকুৱা এটা অনুভৱ আপোনালোকৰো হয় অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব তেখেত এগৰাকী এনাৰ্জি হিলাৰেই নহয় আজি তেখেতক আমি অকণমান অন্য ধৰণে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ বিচাৰিছোঁ তেখেত এগৰাকী উদ্যোগী হয় তেখেতে thebimuxa.com নামেৰে তেখেতে কিছুমান কি বুলি ক'ম ক্ৰিষ্টেলছৰ এটা বিজনেছো তেখেতে চলাই আছে আৰু বহুত মানুহ উপকৃত হৈছে বা আকৌ এবাৰ নমস্কাৰ আপোনাক ধন্যবাদ নমস্কাৰ ভাল লাগে আপুনি বাৰ্তালাপলৈ আহিলে প্ৰতিবাৰে অনুষ্ঠানটো খুব ভাল লগা হৈ যায় আৰু কিছুমান বস্তু শিকিবও পাৰোঁ আমি আজি নতুন কথা শিকিম আৰু লগতে thebimuxa.comৰ বিষয়ে প্ৰথম মই তাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ নাৰী দিৱসৰ শুভেচ্ছা আগতীয়াকৈ জনালোঁ ধন্যবাদ এগৰাকী নাৰীয়ে যেতিয়া বিজনেছ আৰম্ভ কৰে এটা নিজৰ ভৰিত নিজে থিয় হয় সমাজলৈ এটা অনুপ্ৰেৰণা আগবঢ়ায় বেলেগ নাৰীৰ প্ৰতি তেখেত এটা ধৰক তেওঁক চাই পেলাই আনে বহুতে আগবাঢ়ি যাবলৈ বিচাৰে তেতিয়া কেনেকুৱা লাগে ভাল লাগে আৰু যেতিয়া মই এগৰাকী নাৰীক দেখোঁ যে তেওঁ নিজৰ কাৰণে কিবা এটা কৰি আছে মোৰ খুব ভাল লাগে আৰু উদ্যোগী হ'ব লাগে চাকৰি কৰিব লাগে সেইটো ইম্পৰ্টেণ্ট নহয় যদি নিজৰ হবিটোও পাৰ্চিউ কৰে এগৰাকী নাৰীয়ে সেইটোও ডাঙৰ কথা কাৰণ নাৰীয়ে সদায় লোকৰ কাৰণে নিজক পাহৰি যায় ঠিক একচুৱেলি হবি যেতিয়া কৰিবলৈ আৰম্ভ কৰে ন মানুহ তেতিয়া সুখীও হয় নিজে কৰিব বিচৰা কামটো কৰিব পাৰিলে নহয় জানো আৰু তেনেকৈ এনাৰ্জি হিলাৰ বাইদেৱে thebimuxa.comৰ জন্ম দিলে কেনেকৈ জন্ম হ'ল bimuxa.com এটা ঘৰৰ সৰু ৰুমৰ পৰা আৰম্ভ হৈছিল ন মই কৰ্পৰেটত আছিলোঁ মই HRত আছিলোঁ আৰু ইণ্ডিয়াৰ টপ নিউজ পেপাৰ কোম্পানীত আছিলোঁ তাৰপিছত বাচ্চা হ'ল বাচ্চা হোৱাৰ পিছত ঘৰত বেবীক পূৰা সময় দি আছিলোঁ তেতিয়াই মই হিলিঙতো আছিলোঁ কিন্তু ক্ৰিষ্টেল বেচা ষ্টাৰ্ট কৰা এটা ডাঙৰ বিজনেছ হয় আপুনি অনলাইন পূৰা প্ৰচেছ মেনেজ কৰিব লাগে এভৰিথিং মোৰ ছোৱালী যেতিয়া 2 years হৈছে তাই প্লে স্কুল যোৱা ষ্টাৰ্ট কৰিলে তাই 3 ঘণ্টাৰ কাৰণে যায় সেই 3 ঘণ্টাৰ উইণ্ডত মই মোৰ বিজনেছ ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা সেইটো তেজপুৰৰ পৰা নে গুৰগাঁৱৰ পৰাই সৰু আমাৰ গেষ্ট ৰুমৰ পৰাই সৰু টেবল এখন আছিলে তাতেই বহি অলপকৈ ক্ৰিষ্টেল বিকা ষ্টাৰ্ট কৰিছিলোঁ ৱেবছাইটো নাছিলে একো নাছিলে অনলি থ্ৰু ৰেফাৰেঞ্চ ক্লাইণ্টবোৰৰ ৰেফাৰেঞ্চৰ থ্ৰু দিয়ে 2-4টা বেচোঁতে অনলাইন তাৰপিছত যেতিয়া ৱেবছাইট নিজৰ কৰিলে thebimuxa.com সেইটো কিমান চনত আৰম্ভ কৰিলে
সেইটো তাৰ 2.5 বছৰ পিছত আৰম্ভ কৰিছোঁ মোৰ ছোৱালী তাৰপিছত নেক্সট তাই নাৰ্চাৰী গ'ল তেতিয়া তাই আহে এৰাউণ্ড 12:30 তেতিয়া মই আৰু অকণমান বেছি সময় পোৱা হ'লোঁ তেতিয়া ৱেবছাইট ষ্টাৰ্ট কৰিছোঁ আজি মোৰ ছোৱালী 3:30 আহে চ' এতিয়া মই অফিচ লৈছোঁ মানে মাদাৰহুড আৰু বিজনেছ একেলগে কৰিছোঁ পেৰেলেলি চলাই গৈ থাকিবলগীয়া হৈছে আৰু এতিয়া বিমুক্সা.com-ৰ জৰিয়তে কিমান মানুহক আপোনালোকে ক্ৰিষ্টেল ধৰক বিক্ৰী কৰিছে বা তেওঁলোকৰ হাতত পোৱাইছেগে আনুমানিক কিবা এটা বহুত লেক্সত হ'ব এতিয়া লাখত ইমান হ'ব। বছৰ হ'ল আৰু আমাৰ অকল অসমততো যায়েই পেন ইণ্ডিয়া আৰু ইণ্ডিয়াৰ বাহিৰতো বহুত যোৱা ষ্টাৰ্ট হৈছে অ'কে এইবাৰ আমাৰ আন্দামানত ফাৰ্ষ্ট টাইম গৈছে ক্ৰিষ্টেল আন্দামানতো লৈছে আৰু চব থ্ৰু হেৰি অনলাইন কেতিয়া বিমুক্সাৰ মানে ৱেবছাইটটোৰ জন্ম হ'ল আমাৰ 2001 মানত হৈছে যথেষ্ট 2021 মানত চৰি 2021 হয় প্ৰায় 4 বছৰ হৈছে 4 বছৰত প্ৰায় লাখ মানুহৰ কাষ চাপিছে কেৱল অসমতেই নহয় তেখেতে ক'লে আন্দামান পৰ্যন্ত গৈছে ভাৰতৰ বেলেগ বেলেগ স্থানলৈও তেওঁ ক্ৰিষ্টেল ডেলিভাৰী দিয়ে ক্ৰিষ্টেল ডেলিভাৰী দিবৰ কাৰণে বা ক্ৰিষ্টেলৰ বিষয়ে জানিবৰ কাৰণে এতিয়াতো গৈ পেলাই অনলাইনত বিমুক্সাত এটাতো অৰ্ডাৰ দি দিলেই নহ'ব কোনজনে কি পিন্ধিব লাগিব তাৰোতো কিছুমান নলেজৰ দৰকাৰ সেই নলেজখিনিও আপুনি তেওঁলোকক দিয়ে হয় মই শিকিছোঁ মই ক্ৰিষ্টেল হিলাৰো হয় চ' জানো কাৰণে বেচিব লগাত পৰিছে আগতে কি হয় মই ক্লাইণ্টক ৰেকমেণ্ড কৰি দিওঁ তাৰপিছত ক্লাইণ্টে ল'বলৈ যায় ভাল ক্ৰিষ্টেল নাপায় চিনি নাপায় ন এতিয়া মই চিনি পাওঁ চ' সেইকাৰণে মই বিজনেছটো আৰম্ভ কৰিলোঁ যে চ' ডেট ক্লাইণ্টে এটলিষ্ট ৰাইট ক্ৰিষ্টেলটো নিজে পায় মই যাতে দিব পাৰোঁ আৰু এতিয়া ইমানেই ক্ৰিষ্টেল ওলাইছে অনলাইনত কিছুমান প্লাষ্টিক টাইপো ওলায় আৰু সেইবিলাক লৈও মানুহে পিন্ধে কিন্তু তেওঁলোকে নাজানে যে এইটো যেনেকৈ আমাৰ গ'ল্ডত হয় বা আন জুৱেলাৰীত হয় ঠিক তেনেধৰণে ক্ৰিষ্টেলতো ডুপ্লিকেচি আৰম্ভ হৈ গৈছে গতিকে সেই তাকেই অলপ ঠিক কৰিবৰ কাৰণে যাতে ৰাইজৰ ওচৰত অৰিজিনেলখিনি পায়গৈ তাৰ বাবে বিমুক্সাৰ জন্ম হ'ল বাইদেৱে এটা পেকেটত এডাল ক্ৰিষ্টেল লৈ আহিছে সেইটো অকণমান দেখুৱাই দিব নেকি কি হয় এই বস্তুটো আৰু ইয়াতে প্ৰমাণ পায় মোক যেতিয়া চুব দিছে মই চুই চাই পেলাই গম পাই গৈছোঁ কোনটো অৰিজিনেল আৰু কোনটো ডুপ্লিকেট এইটো আমাৰ মেলেকাইট এইটো খুব চলি আছে আমাৰ মোৰ মাজতে পডকাষ্ট এটা হিন্দী পডকাষ্ট এটা খুব ভাইৰেল গৈছিলে মই এইটো ব্ৰেচলেটৰ কথা কৈছোঁ আৰু পেন ইণ্ডিয়া আমি বহুত বেচিছোঁ আৰু খুব ভাল ৰিজাল্ট চ' বহুতে আমাৰ আহি পেলাই কয় যে আজি অনলাইন মানে বহুত সস্তাত পাই আছে ব্ৰেচলেট আমি মানে বহুত দামত দিওঁ বোলে চ' মই আপোনাক সেই ডিফাৰেঞ্চটো দেখুৱাই দি আছোঁ মই অলপ আগতে চুই চালোঁ যিটো বিমুক্সাৰ হয় সেইটো একদম ধুনীয়াকৈ ছফ্ট অকণমান ৱেইটো আছে আৰু যিটো প্লাষ্টিক টাইপ হয় অনলাইনত বহুতে কিনিছে সেইটো অলপ প্লাষ্টিক টাইপে হয় এতিয়া আপুনি দুডাল এনেকৈ যদি দাঙি দিয়ে তো দেখা পাব লেফ্ট ছাইডৰটো ডুপ্লিকেট হয় ৰাইট ছাইডৰটো আপোনাৰ অৰিজিনেল হয় বিমুক্সাৰ হয় মানে এইটো দেখিলে চুই চালে আৰু দেখিলে আপোনালোকে গম পাব কেমেৰাত কিমান গম পাইছে মই নাজানো তো এইডালৰ দাম কিমান হয় আৰু এইডালৰ দাম কিমান হয় এইডালতো একোৱেই প্ৰাইচ নাই আপুনি 100-200 পাই যায় একো কষ্টিং নাই আৰু আজিকালি ক্ৰিষ্টেল প্লাষ্টিকৰ জেগাত হৈছে হেৰি গ্লাছত ক্ৰিষ্টেল গ্লাছত বনাই বেছি আছে চিকচিকাই থাকে নেচাৰেল নহয় সেইবোৰ বনাই বেছি আছে আপুনি ধৰিবই নোৱাৰিব আৰু আপোনাৰ ডালৰ দাম আনুমানিক আমাৰ এইটো 3,500 পৰা আৰম্ভ কৰোঁ আমি তাতো ইয়াত কোৱালিটি আছে AA, AAA, AAA+। বুজিছোঁ আৰু এইডাল কিহৰ কাৰণে পিন্ধিবলগীয়া হয় এইডালৰ বিষয়ে আপুনি মোক ধুনীয়াকৈ বুজাই কৈ দিব হয় এইটো যিকোনো ধৰণৰ আপোনাৰ যদি মানি ব্লকেজ আছে কিবা কাৰণত পইচা অহা নাই কাৰোবাক ধাৰ দিছে ঘূৰাই দিয়া নাই বা কষ্ট কৰি আছে পইচা সিমান মতে পোৱা নাই এই ব্ৰেচলেট পাতে হেল্প কৰে মানি ব্লকেজবোৰ খোল খুৱাই দিয়ে হয় এই ক্ৰিষ্টেলটো কি বুলি কয় মেলেকাইট আৰু এইটো ক'ত পোৱা যায় মেইনলি মাটিৰ তলতোতো পাব ন এইটো বেচিকেলি অষ্ট্ৰেলিয়াত বেছিকৈ পোৱা যায় মাইন্স থাকে বহুত কাণ্ট্ৰিজ বেলেগ বেলেগ মাইন থাকে চ' পিয়'ৰ কোৱালিটিটো আপুনি অষ্ট্ৰেলিয়াত পাব অষ্ট্ৰেলিয়া বা ৰাছিয়াৰ পৰা আহে অষ্ট্ৰেলিয়া বা ৰাছিয়াতে থাকে এইটো হৈছে মেলেকাইট ন মেলেকাইট আপোনালোকে গুগলত গৈ চাবও পাৰে বাৰু এনেকুৱা ধৰণৰ কথাবিলাকে আমি আলোচনা কৰিবলৈ যাম এতিয়া আহিলোঁ একচুৱেলি এনাৰ্জি হিলিং কি হয় বা আগৰ পডকাষ্টত আমি কেইবাবাৰো পাতিছোঁ আকৌ এবাৰ যদি ৰিপিট হয় ভাল লাগিব হোৱাট ইজ এনাৰ্জি হিলিং আমাৰ বডিত কেইবাটাও এনাৰ্জি চেণ্টাৰ আছে সৰু সৰু চক্ৰ বুলি ক'ব পাৰোঁ সেই চক্ৰবোৰ যেতিয়া প্ৰপাৰ এনাৰ্জি নাপায় তেতিয়া বন্ধ হৈ যায় চ' সেই চক্ৰবোৰক আমি আমাৰ এনাৰ্জি দি পেলাই খোলোঁ অ'পেন কৰোঁ তেতিয়া আমাৰ মানে যি পেলাই বডিৰ এনাৰ্জিখিনি ভালকৈ বডিত ফ্ল' কৰে আপুনি ভাবিব যে আপোনাৰ ব্লাড ভেচেলছ আছে গোটেই জেগাত কোনোবা এটা ভেইন ব্লক হৈ গ'ল ব্লাডটো চাৰ্কুলেট নকৰে বিষ ষ্টাৰ্ট হৈ যাব সেই তেনেকুৱা বিষ নহয় যেতিয়া এনাৰ্জি ব্লক হৈ যায় আমাৰ লাইফত প্ৰব্লেম ষ্টাৰ্ট হৈ যায় চ' এনাৰ্জি হিলিং দি সেই ব্লকটো খোলা যায় ব্লাড চাৰ্কুলেশ্যনৰ নিচিনাই মানে হয় এক্সেক্টলি এনাৰ্জি হিলিং
অ'কে এইবাৰ আমি আহিব বিচাৰিছোঁ যিহেতু এইটো বছৰ আমি আগৰ পডকাষ্টবিলাকত পাতিছোঁৱে যেতিয়া নতুনকৈ বছৰটো আৰম্ভ হৈছে কিন্তু অকণমান আমাৰ লেট হৈ গ'ল তথাপি আমি পাতিব বিচাৰিম কাৰণ বহাগ মাহ আহি আছে অসমীয়া নতুন বছৰো আহি আছে এই গোটেই বছৰটো আমি মংগলক দি থৈছোঁ মংগলৰ বছৰ বুলি কৈ আছোঁ কি ভাল হৈ আছে আমি এইবাৰ দেখিছোঁ অলপ এক্সিডেণ্ট বেছি হৈছে তেজ ওলাইছে মানুহৰ এইবিলাক কাৰণ নেকি হ'বই মংগলৰ কালাৰ হ'ল ৰঙা আৰু মংগলে আমাৰ বডিত আমাৰ ব্লাডটো ৰিপ্ৰেজেণ্ট কৰে চ' এইবাৰ ব্লাড ৰিলেটেড বেমাৰ হ'ব হাই প্ৰেছাৰ হাৰ্ট ৰিলেটেড আপোনাৰ এক্সিডেণ্টছ চাৰ্জাৰী এইবাৰ যদি আপুনি ভালকৈ দেখুৱাই মেলি প্ৰতিকাৰ নকৰে তেজ ওলাবই বহুত এক্সিডেণ্ট মাজতে আপুনি ফ্লাইট এক্সিডেণ্ট দেখিছে প্ৰথম বছৰ ষ্টাৰ্ট হওঁতে জুই লাগিলে ভেগাছত ভেগাছ নহয় কোনোবা এটা কাণ্ট্ৰি কিয়ত লাগিছিলে যে ইউএছত লাগিছিলে লছ এঞ্জেলিছত লাগিছিলে কেনেকুৱা জুই লাগিছে চ' ফায়াৰ এনাৰ্জি ব্লাড চ' এনেকুৱা হ'ব চ' সেইকাৰণে প্ৰতিকাৰ লোৱাটো বিৰাট দৰকাৰ মোৰ কেইবাটাও ক্লাইণ্টছৰ মানে তেওঁলোকে মই নিউ ইয়েৰ ৰিডিং কৰোঁ আমাৰ নিউ ইয়েৰ ৰিডিং এতিয়ালৈকে চলি আছে 3 মাহ হ'ল চলি আছে ইমান মানুহে নিউ ইয়েৰ ৰিডিং কৰাইছে চ' দেট আপুনি পূৰা দেখুৱাই পেলাই আপুনি গোটেই বছৰ আপুনি প্ৰতিকাৰটো কৰি লওক আপুনি বাচি থাকক কাৰণ সকলো বছৰে আমাৰ কাৰণে কিবা এটা ভাল কিবা এটা বেয়া লৈ আহে যদি আপোনাৰ মংগল বেয়া এই বছৰটো কিন্তু কষ্ট পাব মানে যাৰ মংগল বেয়া তেওঁলোকৰ এনেকুৱা ধৰণৰ ঘটনা হৈ আছে হ'ব তেওঁলোকৰ বেছিকৈ হ'ব চবৰে হ'ব যাৰ বেয়া তাৰ বেছিকৈ হ'ব চ' সেইকাৰণে প্ৰতিকাৰ কৰিব লাগিব মোৰ কেইবাটাও ক্লাইণ্টছ দেখুৱাইছে মই প্ৰতিকাৰ দিছোঁ অলপৰ পৰা এক্সিডেণ্টৰ পৰা বাচিছে মানে সৰুকৈ হৈ গৈছে এক্সিডেণ্টবোৰ কাৰণটো কি হয় মংগল বাৰু আমাৰ ৰিপ্ৰেজেণ্ট কৰে আমাৰ ব্লাড ৰঙাক ৰিপ্ৰেজেণ্ট কৰে আমাৰ ব্লাড ৰঙা আপুনি ক'লে কাৰণটো কি হয় মানে কিয় মংগল উগ্ৰ হয় ফায়াৰ এনাৰ্জি ন চ' হনুমানজী কি হয় ৰুদ্ৰ অৱতাৰ হয় ন চ' উগ্ৰ যেতিয়া আপুনি ছাপ'জ আপুনি ড্ৰাইভ কৰি আছে আপুনি ৰেছ ড্ৰাইভিং কৰিব পাৰে ছাডেনলি কাৰণ এটা মানে এইটো মংগলে কি কয় আমাৰ খং উঠায় খুব বেছি এগ্ৰেশ্যন আপুনি যদি কিবা খেলিব গৈছে খুব এগ্ৰেছিভ হৈ যাব আপুনি ছাডেনলি কাৰোবাৰ লগত যদি কাজিয়া কৰি আছে এনেই নৰ্মেল কাজিয়া আছে মংগলৰ যদি মেলিফিক হৈ আছে আপুনি খুব এগ্ৰেশ্যনলৈ কাজিয়া কৰিব হাত চাটো মাৰি দিব মানে সেইকাৰণে মানে এই বছৰ বহুত কেয়াৰ ল'ব লাগে আৰু যাৰ মংগল বেয়া তেওঁলোকৰ বেছিকৈ হ'ব বুলি আপুনি কৈছে তো প্ৰতিকাৰ কি হ'ব পাৰে কি কৰিব মানে চবৰে কাৰণে অভাৰঅল যদি কৈ দিয়ে চবতকৈ ডাঙৰ ৰেমেডি মংগলৰ হ'ল যে আপুনি হনুমানজী তেওঁ বচাব পাৰিব চ' হনুমান চালিচা পঢ়িব লাগে গাড়ীত গ'লে হনুমান চালিচা লগাইও যাব পাৰে লগাব পাৰে বিৰাটেই ভাল যদি কৰে কিন্তু সদায় যদি ৰাতিপুৱা উঠি আপুনি যদি এবাৰ পঢ়ি লয় গোটেই দিনৰ কাৰণে আপোনাৰ প্ৰটেকশ্যন হৈ যায় আৰু তেওঁ ক'ব লাগে যে মোক প্ৰটেকশ্যন দিব মোক প্ৰটেক্ট কৰি ৰাখিব বিপদ আপদৰ পৰা আৰু তেওঁ কৰে তেওঁ এনেকুৱা এজন ভগৱান যোনে পৃথিৱীৰ পৰা যোৱা নাই ৰাম নাম যেতিয়ালৈকে থাকিব তেওঁ থাকিব চ' তেওঁ চবতকৈ সোনকালে আমাৰ প্ৰাৰ্থনা শুনে চিৰঞ্জীৱী ন হয় চ' সেইকাৰণে তেওঁক ক'ব লাগে প্ৰটেকশ্যনৰ কাৰণে ছেকেণ্ড ৰঙা কালাৰটো এভইড কৰিব লাগে যিমান পাৰে এই বছৰ ৰেড কালাৰ এনেই ৰঙা তাতে আকৌ ৰঙা পিন্ধিছে ৰঙা পিন্ধিব নালাগে আৰু স্পাইচি খানা যদি হেল্থৰ ইছ্যুজ হ'ব চ' স্পাইচি জ্বলা মছলা এইবোৰ খোৱা বন্ধ কৰিব লাগে এইটো বছৰ আৰু এটা কথা যিকোনো ধৰণৰ সৰু হ'লেও এক্সাৰচাইজ কৰিব লাগে কাৰণ এইবাৰ ফায়াৰ এনাৰ্জি আমাৰ বডিত 5টা এলিমেণ্ট আছে ফায়াৰ এলিমেণ্টটো চবতকৈ বেছি এক্টিভেটেড থাকিব এইবাৰ চ' সেইকাৰণে কি হ'ব খং উঠিব আৰু মানে আমাৰ বডিত এনাৰ্জি খুব বেছি হ'ব চ' এনাৰ্জিটো আমি চেনেলাইজ কৰিব লাগিব নহ'লে এনাৰ্জিটো খঙত এগ্ৰেশ্যনত ওলাব চ' সেইকাৰণে আমি এক্সাৰচাইজ কৰিব লাগে জিম জইন কৰিব লাগে যদি নোৱাৰোঁ এটলিষ্ট য়োগা কৰোঁ বা প্ৰাণায়াম কৰোঁ সেইটোও ভাল মানে বা একো নোৱাৰিলে অলপ দেৰি খোজ কাঢ়ক সেই এনাৰ্জিটোক ওলাওক বাহিৰত উলিয়াব লাগিব অ'কে আৰু আপুনি ক'লে যে এইবাৰ ৰঙা পিন্ধিব নালাগে তেন্তে পিন্ধিব কি কাৰণ হনুমানে কি পিন্ধে বা কোনবিলাক কাপোৰ পিন্ধিলে এবাৰ ভাল হ'ব চাওক কালাৰ সদায় লাইট কালাৰ্ছ পিন্ধিব লাগে যিমান আমি লাইট কালাৰ্ছ পিন্ধোঁ হোৱাইট গল্ডেন শ্বেড আমাৰ শুক্ৰ খুব এক্টিভেট হয় আৰু শুক্ৰ হ'ল লাক্সাৰীৰ প্লেনেট চ' বেচিকেলি ক'লা কাপোৰ এভইড কৰিব লাগে নীলা ছাই ৰং এইবোৰ যাৰ শনি বেয়া তেওঁলোকে এভইড কৰিব লাগে মতা মানুহবোৰ চবেই ব্লেক ইউনিফৰ্ম টাইপৰ পিন্ধে সেয়া এভইড কৰিব লাগে আৰু এইটো বছৰ ৰঙা এতিয়া ৰঙা মই একদম জেনেৰিকলি চবৰ কাৰণে কোৱা নাই যাৰ খুব মেলেফিক প্ৰায়ভাগ যদি এভইড কৰে ভাল আৰু এনেকুৱা ক'ব নেকি যে অমুক ডেট অফ বাৰ্থে
অকণমান ৰঙা এভইড কৰক কাৰণ এইবাৰ 9 নহয় জানো হয় এই বছৰটো কিন্তু 9 9ৰ কাৰণে ভালো হয় কিছুমানৰ 9ৰ কাৰণে কাৰণে ভালো হয় কিন্তু বহুত টেকনিকেল হৈ বস্তু এতিয়া আপোনাৰ বাৰ্থ চাৰ্টত মংগল ক'ত প্লেচড হৈছে সেইটো মই এটা ক'ব কথা নোৱাৰোঁ এইটোতো জেনেৰিক আমি এটা Generic কৈ হয়। আছোঁ এজ এ হোল উম, উম, উম। চ' সেইকাৰণে মই কৈছোঁ যে ৰিডিং কৰি নিজৰ মংগল ক'ত বহি আছে জানাটো উচিত সেইটো হয় এনে ৰিডিং কৰাটো ভাল বা এষ্ট্ৰলজাৰক দেখুৱাই লৈ পেলাই অঁ আপুনি আগবাঢ়িলে বেছি ভাল হ'ব হয়নে ইয়াৰ পিছত আহিলোঁ বিমুক্সা.com বিমুক্সা.com বা নহয় ইয়াৰ আগত মংগলে ভাল ফলো দিব এইবাৰ ভাল ফল কি দিব কওকচোন মংগলে ভাল ফল দিব এটাতো বিয়া হ'ব মানুহৰ যিসকল মাংগলিক অঁ তেওঁলোকে এইবাৰ 200% দি ট্ৰাই কৰিব লাগে যে বিয়াটো হওক মংগলে বিয়া কৰাই যাব আৰু এই বছৰ যদি কোনোবাই কনচিভ কৰিব চেষ্টা কৰি আছে বাচ্চা হ'লে খুব লাকি হ'ব এই বছৰ নাম্বাৰ 5 আহি আছে নাম্বাৰ 5 আহিব এইবাৰ সেইটো বিয়া পাতিলেও এইটো বছৰ ভাল যিকোনো মংগল কাম যদি আপুনি কৰিব গৈ আছে এইটো বছৰ ভাল তাৰ ওপৰত যদি আপুনি প্ৰপাৰ্টি চপাৰ্টি ল'বলৈ গৈ আছে বহুত টাইমৰ পৰা হোৱা নাই যিকোনো বস্তু এতিয়া 2024টো কি হৈছিলে বাধাৰ বছৰ শনিৰ আছিলে চব বস্তু শ্ল' একো কাম হোৱা নাই মানুহৰ পইচা পাবলগীয়া আছে পোৱা নাই এইটো বছৰ হ'ল ফাষ্ট সোনকালে হ'ব ফাষ্ট প্লেনেট হয় ন চ' যদি আপোনাৰ পইচা ক'ৰবাত ৰৈ আছে আপুনি লাগক পইচা ওলাই আহিব এইটো বছৰ কিন্তু আৰু এটা ডাঙৰ কথা এইবাৰ কাকো ধাৰ দিব নালাগে ঘূৰাই পোৱাত দিগদাৰ হ'ব ধাৰ দিয়া এভইড কৰিব লাগে এই বছৰ সহায় কৰক কাৰোবাৰ যদি বিপদ পৰিছে কিন্তু ধাৰ নিদিব অ'কে গতিকে এইখিনি বস্তু অকণমান মানিব আৰু ক'ৰবাত আপোনালোকে নিজে ফিল কৰিবচোন 2024ত আপোনালোকৰ কিছুমান প্ৰব্লেম আছিল ব্লগবোৰ খোল খোৱা নাছিল এইবাৰ হয়তো ক'ৰবাত খোল খাইছে নিজে ফিল কৰিব তেতিয়া আপোনালোকে আৰু বেছি কানেক্ট কৰিব পাৰিব আমাৰ প্ৰগ্ৰেমটো বিমুক্সা.com কেৱল এতিয়া মানে অকল কাৰ্ড ৰিডিং ইয়াতে মানে সীমাবদ্ধ থকা নাই আপোনালোকে লাহে লাহে টেৰট কাৰ্ড ৰিডিং তাৰপিছতে এষ্ট্ৰলজি ইয়াৰ ওপৰতো আপোনালোকে কোৰ্চ আৰম্ভ কৰিছে তাৰ বিষয়ে কওক টেৰ' বহুত সময়ৰ পৰাতো শিকাই আছোঁ মই এনেই একো কোৰ্চ নিশিকাওঁ অকল টেৰ'টোৱে শিকাওঁ চ' এই বছৰো আমাৰ নতুন বেচ আমি আৰম্ভ কৰি আছোঁ আৰু আমি এইবছৰ প্লেন কৰি আছোঁ আমাৰ এষ্ট্ৰলজি কোৰ্চটো আনিবলৈ কাৰণ বহুত ষ্টুডেণ্টছ আছে শিকিব বিচাৰে ভাল জেগা পা আৰু ভালকৈ শিকিব বিচাৰে সেইকাৰণে আমি বাধ্য পৰি মানে এষ্ট্ৰলজি কোৰ্চ এটা লৈ আহি আছোঁ অসমীয়াত অনলাইন হ'ব হয় অনলাইন চবে অনলাইনত শিকিব পাৰিব হিৰক শিকিবি চ' ইয়াৰ পিছত মোৰ এটা কথা ভাল লাগিলে আমি কথা পাতি থাকোঁতে আমি পাতি আছিলোঁ এইখিনিতে মই আপোনালোকক কওঁ যে এগৰাকী দৰ্শক তেখেতে অটো চলায় আৰু তেখেতে আমাৰ অনুষ্ঠান চাই বাইদেউৰ ওচৰ পালেগৈ তেখেতে কিবা সমস্যাত পৰি আছিলে আৰু তাৰপিছত তেখেতৰ সেই সমস্যাৰ প্ৰতিকাৰ দিলে বাইদেৱে আৰু তাৰপিছত তেওঁ ঠিক হ'ল বাইদেউ ক'ব নেকি লাইভত কথাটো কওকচোন কিন্তু পোনপ্ৰথমতে মই এইটো ক'ব বিচাৰোঁ যে আপোনাৰ অডিয়েঞ্চ খুবেই ভাল বিৰাটেই ভাল আৰু খুব ছিৰিয়াছ অডিয়েঞ্চ মানে নিজৰ লাইফ চেঞ্জ কৰিব বিচাৰে বহুত মানুহ জড়িত হৈছে আমাৰ লগত আৰু লাভ পাইছে আৰু মানে কিবা নিজৰ লাইফত একচুৱেলি কিবা এটা যি মই দিছোঁ কৰিবলৈ ৰেমেডিছোঁ যি কৰিছোঁ তেওঁলোকে কৰিছে সেইটো এনেকুৱা নাই যে দেখাই চাওঁ তেনেকুৱা নহয় আহিছে যে নাই বাইদেউ ঠিক কৰিব বুলি একদম ছিৰিয়াছ একদম ভাল ক্লাইণ্ট আৰু ইমান মৰমীয়াল ভদ্ৰ ক্লাইণ্ট নহয় সঁচাকে ভাত খাবলৈও মাতে মোক ঘৰত থেংক ইউ ভাল সঁচাকে আমাৰ দৰ্শকসকল মানে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে কানেক্ট কৰে মোক চাগে আৰু ময়ো তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে লৈ আহিবলৈ চেষ্টা কৰোঁ অকণমান ডেফ্টত সোমাবলৈ চেষ্টা কৰোঁ বুজিবলৈ চেষ্টা কৰোঁ সেয়া ডক্টৰে হওক পলিটিচিয়ানে হওক এষ্ট্ৰলজাৰে হওক হিলাৰে হওক গতিকে ধন্যবাদ মোৰ দৰ্শকসকলৰ বাবে বাইদেউ অটো চালকজনৰ কাহিনীটো তেওঁ মানে মূৰ ঘূৰাই থাকে 3-4 বছৰ হ'ল মূৰ ঘূৰাই থাকে তেওঁ চাৰ্জাৰী পৰ্যন্ত কৰালে কাণৰ কিন্তু ঠিক হোৱা নাই তেওঁ গুৱাহাটীৰে গুৱাহাটীৰ আৰু কি হৈছে বাচ্চা চাচ্চা আছে এতিয়া অটো চলাব নোৱাৰে ঘৰত বহি গৈছে তেওঁ আপোনাৰ প্ৰগ্ৰামটো চাই পেলাই তেওঁ মানে সংকল্প ল'লে যে মই দেখুৱালে বাকে দেখুৱাম আৰু মোক বায়ে ঠিক কৰিব তেওঁ ধাৰ ঋণ কৰি মোৰ ওচৰত এপইণ্টমেণ্ট লৈছে মোক দেখুৱাইছে তাৰপিছত মই যেতিয়া দেখিছোঁ তেওঁৰ কি হৈছে তেওঁ অটো চলাই এই মানুহৰ যেতিয়া ব্লেক মেজিক বা কিবা বেয়া বস্তু এৰুৱাই গা পা সেইটো তিনিআলিত এৰি দি থৈ আহে সদায় চাবচোন নেমু চেমু থোৱা থাকে তিনিআলিত তেওঁ তেনেকুৱা বস্তু এটাৰ ওপৰত অটো চলাই ৰাতি পাৰ হৈছিলে আৰু সেই বস্তুটো তেওঁ গাত লাগি গৈছে কিন্তু সেই বস্তুটো বেলেগৰ নামত কৰা আছিলে সেইকাৰণে 100% তেওঁৰ ওপৰত মানে উঠিব পৰা নাই কিন্তু দূৰৰ পৰা তেওঁক অশান্তি কৰি আছে বস্তুটোৱে আৰু তেওঁ বডিৰ এনাৰ্জি সেই বস্তুটো ল'ব পৰা নাই হেভি এনাৰ্জি ন চ' সেইকাৰণে মূৰটো ঘূৰাই থাকে পুৰাতে তাৰপিছত মই চালোঁ চাই পেলাই বিৰাটেই বেয়া বস্তু আৰু মই সেইটো নুচোঁ
কাৰণ মই দেৱী মা সাধনা কৰোঁ চ' তেওঁক মই ক'লোঁ যে মই হয়তো চুব নোৱাৰিম মই কৰিব নোৱাৰিম তেওঁ খুব কান্দা কাটা কৰিছে তাৰপিছত মই কৈছোঁ মই সেইটো এৰাবও নোৱাৰোঁ কিন্তু এটা কাম কৰিব পাৰোঁ ট্ৰাই কৰিম কিন্তু মই যে মই আপোনাক এটা প্ৰটেকশ্যন দি দিওঁ চ' ডেট সেই বস্তুটোৱে দিগদাৰ কৰা বন্ধ কৰি দিব তাৰপিছত তেওঁক মই শান্তা মূৰ্তিৰ প্ৰটেকশ্যন দিছোঁ শান্তা মূৰ্তি হ'ল দেৱী অফ ডেথ তেওঁৰ নিচিনা প্ৰটেক্টিভ বস্তু একোৱেই নাই পৃথিৱীত যিমান লেতেৰা বেয়া বস্তু আছে তেওঁৰ প্ৰটেকশ্যন যদি আপুনি দি দিয়ে সেই বস্তুটোৱে আমনি কৰিব নোৱাৰে তেওঁৰ প্ৰটেকশ্যন দি থৈছোঁ মই দিয়াৰ পিছত তেওঁ ভাল এতিয়া থ্ৰু হিলিং দিছে আপুনি নহয় সেইটো ইনভকেশ্যন কৰি পেলাই দিব লাগে সাধনা কৰিব লাগে শান্তা মূৰ্তি এনেই নাহে আপুনি সাধনা কৰি তেওঁক মাতিব লাগিব তেওঁক মাতি পেলাই ক'ব লাগিব যে হেল্প কৰিব লাগে তেতিয়াহে তেওঁ হয় অ'কে বা মই আপোনাৰ বিষয়ে মই অকণমান ডেপ্থত গৈ পেলাই বুজিবলৈ চেষ্টা কৰিম যে ধৰক আপুনি মাৰ সাধনা কৰে আপুনি পূজা কৰে তেওঁক ধ্যান কৰে তো আপুনি তেওঁক কেনেকৈ নিজক পায় মানে বিচাৰি আপুনি এইটো এজ এ মানে যিটো আপুনি এনাৰ্জি হিলিং কৰে ন মই সেইটোৱে জানিব বিচাৰিছোঁ থ্ৰু মেডিটেশ্যন নে থ্ৰু এইটো তন্ত্ৰ সাধনা নে কি হয় গোটেই বস্তুটো যদি মা লগত মোৰ পাষ্ট লাইফৰ কানেকশ্যন আছে কৈছিলে যোৱাবাৰ মোৰ চ'ল জন্ম য'ত লৈছিলে মই সেই পূৰা জানো মানে এনেকৈ গাঁও এখনত আছিলে য'ত মা থাকে আৰু মই তাত সাধনা কৰিছিলোঁ চ' তেনেকুৱা এটা কানেকশ্যন আছে এতিয়াও যেতিয়া মানুহে কয় ন ভগৱান মোক টাচ কৰিলে মই ভগৱানক দেখিলোঁ আপুনি কেতিয়াও ভগৱানক দেখি নাপায় সেয়া মিছা কথা কয় মই মাক আজিলৈকে দিঠকত কেতিয়াও দেখা নাই মাৰ প্ৰেজেঞ্চ মই ফিল কৰিছোঁ কেতিয়াও মোক টাচ কৰা নাই কিন্তু মই জানো তেওঁ আছে আৰু সপোনত দেখা দিয়ে আৰু যেতিয়া মই সাধনা কৰোঁ তেতিয়া মোৰ বডিয়ে ফিল কৰে সেই এনাৰ্জিটো মা কি হ'ল শক্তি হয় ন সেই শক্তি এনাৰ্জিটো ফিল কৰোঁ আৰু মোৰ এতিয়া এনেকুৱা প্ৰব্লেম হৈছে মই শক্তি কৰোঁ শিৱ নকৰোঁ শিৱ কম শক্তি বেছি চ' মোৰ বডি এটা ফালৰ এনাৰ্জি ডিছবেলেঞ্চড চ' সেইকাৰণে মোক এতিয়া শিৱৰ হেৰি কৰিব দিছে ভক্তি কৰিব দিছে চ' ডেট শিৱ আৰু শক্তি দুটাই বেলেঞ্চ হওক অ'কে চ' সেইদিনা মোৰ ইয়াত মই যিহেতু শিৱ মানুহ মোক সেইদিনা দেৱী আনি পেলাই এগৰাকীয়ে থৈ গৈছে ইয়াত কৈছে দুইজনৰ বেলেঞ্চ হৈ থাকিব লাগিব বিৰাট দৰকাৰ শিৱ শক্তি মেইন এনাৰ্জি ন অ'কে আৰু এটা কথা সেইদিনা মোক ক'লে মানে যদি ভগৱানৰ বা পাৱাৰটো আপুনি বিশ্বাস কৰিব লাগে ন তেওঁক বেলেঞ্চ বুলি ধৰিব লাগে বুলি কৈছে মানে ধৰক ৰাতি হ'লে দিন হয় ঠিক আছে ৰাতি হ'লে দিন হয় পোহৰ হ'লে আন্ধাৰ হয় ঠিক আছেনে চব বস্তু বেলেঞ্চত চলি আছে ন তো বেলেঞ্চটোৱে পাৱাৰ বেলেঞ্চটোৱে ভগৱান বুলি মোক কৈছে আপুনি কি ভাবে হয় বেলেঞ্চ কৰিবই লাগিব শিৱ শক্তিয়ে কি কৰি আছে বেলেঞ্চ কৰি আছে ন ভাল বেয়া দুটাই বেলেঞ্চ হৈ আছে আজি চব ভালেই যদি হৈ যায় ভালৰ ভেলু থাকিব জানো বেয়া আছে কাৰণে ভাল হৈ আছে ন সেইটোৱে কথা সুখ দুখ হাঁহি কান্দোন চবৰে কিন্তু বিপৰীত শব্দটো আছেই কিন্তু চব বস্তুৰে হয়নে তো সেইকাৰণে চাগে তেওঁ কৈছিলে মোক যে বেলেঞ্চটোৱে শক্তি বেলেঞ্চটোৱে পাৱাৰ সেইকাৰণে কৈলাশখনে যে বেলেঞ্চ কৰি আছে গোটেই আৰ্টখনক সেইটো কানেক্ট কৰিব পাৰি মানে তেনেকৈ এনে আকাশ আছে কাৰণে মত্য আছে নহয় হয় চব আছে চব বস্তু ইটো সিটোক আপোনাৰ কমপ্লিমেণ্ট কৰি আছে ন একজেক্টলি ভাবিলে বৰ বেলেগ লাগে আৰু আপুনি যেতিয়া মাক ধ্যান কৰে বা সাধনা কৰে এজ এ মন্ত্ৰ কৰে নে আপুনি পূজা পাতল কৰি পেলাই কৰে নে ধ্যান কৰে মই ধ্যান কৰোঁ স্পিৰিচুৱেল কানেকশ্যন পূজা পাতলো কৰোঁ এটা আহে গুপ্ত নৱৰাত্ৰি সেইটো বছৰত দুবাৰ আহে সেইটো কৰোঁ মাজত কেইটামান আৰু আহে যিবোৰ সাধকবোৰে কৰে সেইখিনি কৰোঁ কিন্তু মই বৰ বেছি এটা এক্সট্ৰিম লেভেলতো নকৰোঁ কাৰণ এটা মোৰ সৰু বাচ্ছাও আছে ঘৰত আৰু মোৰ স্পিৰিচুৱেল কানেকশ্যনটো বেছি মই তন্ত্ৰ নকৰোঁ মই মন্ত্ৰত বেছি বিলিভ কৰোঁ যিহেতু মোৰ পজিটিভ এনাৰ্জিৰ হেৰিটো হয় 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 আৰু আপুনি তেনেকৈ থাপনা তৈয়াৰ কৰি যেনেকৈ আমি তেনেকুৱাও নকৰে মোৰ চিম্পল দেৱী মা মূৰ্তি আছে তেওঁৰ ওচৰতে মই মন্ত্ৰ জাপ যি আছে সেইকেইটা ডেইলি হিচাপত কৰোঁ মই যেতিয়া মানুহে আধ্যাত্মিকভাৱে কানেক্ট হয় স্পিৰিচুৱেলিটিৰ লগত বা দেৱীৰ লগত বা শিৱৰ লগত বা যাকে তেওঁ নামানে তেওঁ ক'ৰবাত নিজৰ জীৱনটো খুব বেছি ফূৰ্তি লাইট বেছি ৱেইট নোহোৱাকৈ তেওঁ জীয়াই থাকিব পাৰে ফূৰ্তিৰে জীয়াই থাকিব পাৰে ভাল লাগি থাকে মনবিলাক হয়নে সদায় ভাল নাথাকে সেইটো মিছা কথা যিবোৰ মানুহ স্পিৰিচুৱেল জাৰ্ণিত আছে কেতিয়াবা একদম লাগিব কি পাগল নেকি নিজে পাগল হৈ গৈ আছোঁ মেণ্টেল হেৰি হেৰাই দি আছোঁ কেতিয়াবা বহুত পজিটিভ ফিল আহিব চ' আপুনি এতিয়া বেলেঞ্চ যে ক'লে কেতিয়াবা পজিটিভ কেতিয়াবা নিগেটিভ এতিয়া মই আজি সাধনা কৰি আছোঁ এনেকুৱা হ'ব নোৱাৰে যে মই একদম চবৰ লগতে ভাল মোৰো খং উঠে ময়ো কেতিয়াবা কাৰোবাক বেয়াকৈ কওঁ মোৰো এংগাৰ ইছ্যুজ আছে মোৰো নিগেটিভিটিজ আছে নহ'লেতো মই ভগৱানে হৈ যাম ন চ' সেইটোৱে বেলেঞ্চ
কিন্তু এটা ভিতৰৰ পৰা ফিলিং এটা আহে যে স্পেচিয়েলি মোৰ ভাল লাগে যেতিয়া মানুহৰ ভাল হয় সেইদিনাখন ফিমেল এগৰাকী 20 years মেৰেজ তাই 45+ বাচ্চা হোৱা নাছিলে ইমান বছৰ তাইক হিলিং চিলিং কৰাৰ পিছত তাই এতিয়া বাচ্চা হ'ব সেইটোৱে সুখ লাইফত বা আপোনাৰ ওচৰত কেনেকুৱা ধৰণৰ প্ৰব্লেমছবিলাক লৈ পেলাই আহে মানুহ অকণমান যদি ক'ব পাৰে যে এইটো প্ৰব্লেমছ মোৰ ওচৰত ডাঙৰ ডাঙৰ প্ৰব্লেমছ লৈ আহে সৰু সুৰা লৈ নাহে যেনেকৈ এনেকুৱা ক'লোঁ মানুহৰ কিবা বেলেগ ধৰণৰ বস্তুবোৰ হৈ থাকে ধৰিব নোৱাৰে কি হৈ আছে তেনেকুৱা হেল্থ লৈ পেলাই বহুত আহে আজিকালিতো আৰু এটা বহুত বেছি বাঢ়ি গৈছে যেনেকৈ আগতে বিয়া পাতিলে মানুহৰ কনচিভ কৰে বাচ্চা হয় ন এতিয়া বিয়া পাতিলে IVF হয় একদম ঘৰে ঘৰে IVF চ' প্ৰেগনেঞ্চি কেচেছ বহুত আহে বহুত মানুহৰ এতিয়া যাৰ মই যেতিয়া আপোনাৰ এনাৰ্জি ৰিড কৰোঁ মই জানো যদি আপোনাৰ মেডিকেল প্ৰব্লেম মই কৈ দিম এইটো মেডিকেল কৰিবই লাগিব যোৱা কিছুমানৰ মই দেখোঁ যে একো প্ৰব্লেম নাই অকণমান সময় দিলে কনচিভ কৰিব তো তেওঁলোকক কওঁ যে নিজে আগে ট্ৰাই কৰা বছৰ এটা দিয়া ৰিলেশ্যনশ্বিপত অকণমান নিজৰ হিলিং কৰা কনচিভ কৰিবা তেনেকুৱা কৰিছে ক্লাইণ্টছে কনচিভ আজিকালি এই বস্তুটো ইমান ভয় সোমাই গৈছে সৰু সৰু ছোৱালী যেতিয়া ৰিডিং কৰিব আহে বিয়াৰ ৰিডিং কৰাব দেই মোৰ বিয়া কেতিয়া হ'ব তাৰ লগতে কৈ বা চাই দিয়া না বাচ্চা চাচ্চা হ'বনে নাই নে পিছত প্ৰব্লেমছ হ'ব ইমান ভয় সোমাই গৈছে সেই বস্তুটো কাৰণ এইটো নেচাৰেল হৈ গৈছে যে বাচ্চা নহ'ব কিন্তু তেনেকুৱা নহয় আমি যদি হেল্ডি থাকোঁ আমাৰ এনাৰ্জি ঠিক থাকে হ'ব আৰু যদি কিছুমানৰ মই দেখোঁ যে নাই মেডিকেলো কৰিব লাগিব মই তেওঁলোকক কওঁ মেডিকেলো কৰা লগতে এইখিনিও কৰা কৰি থাকা যেনেকৈ আমি পূজা পাঠো কৰোঁ লগতে ট্ৰিটমেণ্টো কৰোঁ চ' কৰা হ'ব চ' হয় মানুহৰ আজিকালি মানে এই বস্তুটো যেতিয়া মই IVF স্পেচিয়েলিষ্টৰ লগত ডক্টৰৰ লগতো কথা পাতোঁ যেতিয়া আপোনালোকৰ দৰে ব্যক্তিৰ লগতো কথা পাতোঁ চবেই এটা কথা কয় যিয়ে নকৰা কিয় একদম ধ্যানেৰেতো কৰিব লাগিব ন আজিকালি ফিজিকেল ৰিলেশ্যন কৰিবলৈ যোৱা সময়তো মোবাইলৰ ডিষ্টাৰ্বেঞ্চ ইটো ডিষ্টাৰ্বেঞ্চ সিটো ডিষ্টাৰ্বেঞ্চ না তেওঁলোকে সময় দিছে না তেওঁলোকে ফুৰিবলৈ গৈছে অফিচ মানে ৰাতিপুৱা পৰা গধূলিলৈকে জব অফিচৰ প্ৰব্লেম কাৰণ দুইজনে সমানে কষ্ট কৰি আছে ন তেওঁলোকে নিজক সময়ে দিব পৰা নাই সেইকাৰণে চাগে তেওঁলোকৰ তেনেকুৱা হয় কেতিয়াবা সেইটোকে আৰু আজিকালি কি হৈছে মানুহবোৰ প্ৰিপেয়াৰ্ড নহয় ভাবে আৰু অলপ ছেটেল হৈ ল'ম আপুনি ভাবিব লাগিব যে আপুনি এটা চ'ল এটা আত্মা জীৱন এটা পৃথিৱীত আনি আছে আপুনি কিমান ৰেছপনচিবল হ'ব লাগিব যদি আপুনি চিয়'ৰ নহয় নকৰিব এবৰ্চন কেচেছ ইমান বেছি মই দেখি আছোঁ লুকাই লুকাই ছোৱালীবোৰে এবৰ্চন কৰি দি আছে নিবিচাৰে চ' প্ৰটেকশ্যন লোৱা তুমি যে সেইটো কৰিছা সেইটো কাৰ্মিক কিমান ডাঙৰ ভুক্তভোগী হ'ব লাগিব আৰু পিছত ভোগে চ' সেইকাৰণে ক্লিয়াৰ আজিকালি চবেই দেৰিকৈ বিয়া পাতো আগত এতিয়াতো কোনো 15 বছৰ বিয়া হৈ থকা নাই 18 ইয়াৰ্ছত চবেই দেৰিকৈ পাতো আমি মেচিয়ৰ্ড ইনাফ জানিবলৈ চ' প্ৰিপেয়াৰ ইয়ৰ চেল্ফ যদি বাচ্চাৰ কাৰণে ৰেডি নহয় নকৰিবা সামাজিক প্ৰেছাৰ কিয় দিব লাগে মানুহে ক'ব বাচ্চা হোৱা নাই বুলি তুমি বাচ্চা কৰিছা পালিবতো তুমিয়ে লাগিব বাচ্চা হ'ব কাৰণে তেওঁ নিজৰ বস্তু নিজে লৈ আহে তেওঁ নিজৰ ভাগ্য লৈ আহে বাচ্চা হোৱাৰ পিছত মানুহৰ ভাগ্য ভাল হয় কেইটা মানুহৰ বেয়া হোৱা দেখিছে আপুনি চবৰ ভাল হয় বহুতে কয় মোৰ ছোৱালী এজনী জন্ম হৈছে তাৰপিছৰ পৰা মোৰ ঘৰখনত লক্ষী উন্নতি হৈছে তেওঁলোকে নিজে লৈ আহে অলৰেডি তেওঁলোকে যিমানখিনি প্ৰয়োজন তেওঁলোকৰ মানে জীৱনটো চলিবৰ কাৰণে চবৰ নিজৰ ভাগ্য আজি মোৰ এডুকেশ্যন হৈছে যিয়ে হৈছে মা দেউতাই এটা হেৰিহে মই ভাগ্যত লৈ আহিছোঁ ন বা পিয়'ৰ চ'ল যিটো হয় আমি কওঁ ন পিয়'ৰ চ'ল দেই বা আইৰা বা খুব পিয়'ৰ চ'ল বা চক্ৰপাণী খুব পিয়'ৰ চ'ল এই বস্তুটো পিয়'ৰ চ'লৰ যিটো ডেফিনেশ্যন কি হয় ভিতৰি পিয়'ৰ চ'ল এটা মানুহে বনোৱা হয় আমি যদি পিয়'ৰ চ'ল হ'লোহেঁতেন আমি জন্মই নল'লোহেঁতেন পিয়'ৰ চ'ল যেতিয়া আমি হ'ম আমি মোক্ষ পাম এতিয়া আমাৰ হিলিঙৰ দৰকাৰ আমি পাষ্ট যিবোৰ পাপ কৰিছোঁ আমাৰ আত্মা যিমান কাৰাপ্ট হৈছে সেইখিনি পাপ ইয়াত ধুৱাই জন্ম লৈ ধুৱাই যেতিয়া পিয়'ৰ চ'ল হ'ম তেতিয়া ভগৱানৰ লগত এনাৰ্জি মেচ হ'ব আমি মিলিম আৰু আমি মোক্ষ পাম পিয়'ৰ চ'লটোক এটা নৰ্মেল ডেফিনেশ্যন ক'বলৈ ভাল মানুহ পজিটিভ এনাৰ্জি সেইটো বুলি ক'ব পাৰি কিন্তু তাৰ মাজতো চবৰে কিবা নহয় কিবাটো দুখ কৰিছোঁৱেই আমি এইবাৰ যে কেইজনমান বাবা মই অলপ বেলেগ ধৰণৰ প্ৰশ্নই কৰিছোঁ আপোনাৰ পৰা সেইবিলাকো জানিব মন যায় বাবা কেইজনমান ওলাল IIT বাবা যিজন ইমান পঢ়া শুনা কৰি তেওঁ সকলোবিলাক এৰি তেওঁ ধ্যানত মগ্ন হৈ গৈছে মহাদেৱৰ লগত বিলীন হ'বলৈ চেষ্টা কৰিছে ঠিক তেনেদৰে বহুত কেইজন ওলাইছে তেওঁলোকে একচুৱেলি কি বিচাৰি পালে বুলি আপুনি ভাবে ইমান পঢ়া শুনা কৰাৰ পিছত সন্ন্যাসী হৈ গ'ল তেওঁলোকে কি পালে বা কি নাপালে তেওঁলোকে আপুনি কি ভাবে কি পাইছে সেইটোতো ক'ব নোৱাৰি যোনে একচুৱেলি সত্যতে কৰি আছে ন তেওঁলোক কেতিয়াও কেমেৰাৰ ওচৰত নাহে
যিবোৰ লীন হৈ গৈছে যোনে সেইটো লেভেল পাই গৈছে তললেই নাহে এইটো লেভেলত মেচেই কৰিব নোৱাৰে ফ্ৰিকুৱেঞ্চি তেওঁক দেখিছে মাজতে খুব হিট হ'ল তাৰপিছত তেওঁ কিমান এতিয়া বেয়া ভিডিঅ'জ আহি আছে চ' বেচিকেলি তেওঁ কি হৈছে তেওঁ এইটো পৃথিৱীৰ যোনটো হেৰি মোহ এৰাইবই পৰা নাই যদি এৰিলেহেঁতেন ছ'চিয়েল মিডিয়াত নাহিলেহেঁতেন আঁতৰি যাওক বুলি ক'লেহেঁতেন ন কিন্তু নাই সেইটোৱে কথা হয় এনেকুৱা কথাখিনি পাতিবলৈ মন যায় আপুনি ইয়াৰ আগৰ শ্ব'টোত মোক কৈছিলে মই এইবাৰো অকণমান চুই যাব বিচাৰোঁ আপুনি পাষ্টৰ বিষয়ে ক'ব জানে পাষ্টৰ বিষয়ে আপুনি জানে ফিউচাৰৰ কথা ক'ব পাৰে প্ৰেজেণ্টৰ কথাটো আপুনি জানে তো চব মানুহে পাষ্টৰ কথা ক'ব পাৰে নাই চবৰেতো নোৱাৰি আৰু পাষ্টৰ কথা আমি জানিবও নালাগে আজিকালি বিজনেছ হৈছে আকাশিক ৰেকৰ্ড কৰি থাকে মানুহে লোকৰ পাষ্ট লাইফ চাই থাকে এইটো কি বিজনেছো হৈছে আমাৰ অসমতে বহুত মানুহে শিকি আছে পাষ্ট লাইফ আকাশিক ৰেকৰ্ড য'ত আপোনাৰ আধা ঘণ্টা মূৰে এটা ক্লাইণ্টৰ পাষ্ট লাইফত গৈ কি হৈছিলে গোটেইখিনি কয় সঁচাকে ক'ব পাৰে নে মিছা এইবিলাক নোৱাৰে কেনেকৈ কওকচোন আপুনি প্ৰথমতে টেকনিকেলিটো ক'ব গ'লে আমি আমাৰ পাষ্ট লাইফৰ কথা জানিবই নালাগে যদি আমি জানিবলগীয়া আছিলে ভগৱানে আমাক জনাই পঠালেহেঁতেন আমাৰ মেমৰি ৱাইপ কৰাৰ ৰিজনটো সেইটোৱে উই শুড নট ন' পাষ্ট লাইফ মই এতিয়া পাষ্ট লাইফো কৰোঁ কিন্তু তেতিয়া কৰোঁ যেতিয়া মই দেখোঁ মই যে ক্লাইণ্ট কেছ বাই কেছ লওঁ ক্লাইণ্টে প্ৰথম কয় মই আগে নৰ্মেল ৰিডিং কৰি চাওঁ যদি মই দেখোঁ নাই তোমাৰ পাষ্ট লাইফত কিবা এটা কৰ্ম তুমি কৰি থৈছা চাগে সেইটো কাৰণে ভুক্তভোগী হৈ আছা তেতিয়াহে গৈ মই পাষ্ট লাইফ চাওঁ আৰু যেতিয়া আমি পাষ্ট লাইফ চাবলৈ যাওঁ মই ক্লাইণ্টক অলৰেডি কৈ দিওঁ মই 3টা এটেম্প কৰিম তোমাৰ পাষ্ট লাইফ এক্সেছ কৰিবলৈ যদি মই নোৱাৰোঁ তোমাৰ পইচা মই ঘূৰাই দিম কাৰণ মই আনচাৰ নাপাবও পাৰোঁ এইটো একো গেৰেণ্টি নাই আৰু যিটো এতিয়া চলি আছে বুলি কৈছে সেইটো আপুনি যে কৈছে সেইটো মিছাই হয় নহয় সেইটোতো আধা ঘণ্টা মূৰে আপুনি কাৰোবাৰ মানুহত একচুৱেলি যেতিয়া আমি পাষ্ট লাইফ কৰোঁ আমি ধ্যানত বহিব লাগে আৰু সেইটো বেলেগ ধৰণৰ ধ্যান মানে একো ডিষ্টাৰ্বেঞ্চ নাই একো নাই ধ্যানত গৈ পেলাই আপুনি সেই আনচাৰ্ছখিনি পায় আমি অট'ৰাইট কৰি সেইখিনি বস্তু লিখোঁ আধা ঘণ্টা মূৰে ইজ ইট পচিবল আপুনি বেলেগ মানুহৰ ধ্যান কৰি আনচাৰ পাবলৈ চাওক তেতিয়াহ'লে আধা ঘণ্টা মূৰে আমি যেতিয়া 13 কৰোঁ তেতিয়াই গা বেয়া হৈ যায় যেতিয়া আমি এনাৰ্জি এক্সেছ কৰোঁ ইমান ভাগৰ লাগে একদম এনাৰ্জি ডিপ্লিট হৈ যায় আৰু এক্সেছ আপুনি সিহঁতৰ হেৰি এক্সেছ কৰি আছে পাষ্ট লাইফ ভাবকচোন আধা ঘণ্টাৰ মূৰে মানে এইটো এটা সাজি কোৱা কথা নিচিনাই হ'ব আল্টিমেটলি গৈ পেলাই সাজি কথাই হ'ব নহ'লে কেনেকৈ হ'ব সাৱধান এইবিলাকৰ পৰা অকণমান আৰু যি কি নহওক ইয়াত বহুত কথা বতৰা বহুত চলি আছে আজিকালি মানে এই স্পিৰিচুৱেলিটিৰ ওপৰত বা এষ্ট্ৰলজিৰ ওপৰত বা সকলোতে তো অকণমান আপোনালোকেও বাছি মেলি চাই মেলি গোটেই বস্তুখিনি আগবাঢ়িব লাগে তাত গাইড কৰিবলৈ আছে বা এতিয়া বায়ে যিমানখিনি মানুহৰ লগত কথা পাতে সদায় ৰেগুলাৰ তেওঁলোকে কিবা এটা পাইছে তো এতিয়ালৈকে বা আনুমানিক কিমান মানুহৰ ওচৰ চাপিলে আপুনি যেতিয়াৰ পৰা শিকিছে আপুনি গোটেই বস্তুবিলাক I have lost count. ক'ব নোৱাৰিম মই আইডিয়াই নাই বাহিৰত বহুতক প্ৰফেচনেলি কৰিছোঁ বহুতক চিনাকি হিচাপত কৰিছোঁ তেনেকৈ মানে কাউণ্ট কৰিব নোৱাৰি এনেকুৱা ৰৈ যোৱা মনত যিটো সদায় মনত আছে আপোনাৰ যে এইগৰাকী ব্যক্তিক মই এইটো কৰিছিলোঁ তেনেকুৱা কাহিনী আছে বহুত আছে তথাপি বহুত আছে এটাতো এইটো ৰিচেণ্টলি অটো ৰিক্সা মই আপোনাৰ ক'লোৱে আৰু তেনেকৈ মনত কৰিব লাগিব এতিয়া আছিলে চব কথা আকৌ শ্বেয়াৰ কৰিবলৈ বেয়া লাগে অকণমান দিগদাৰ হয় বাৰু সেইখিনি হয় আৰু এটা প্ৰশ্নলৈ আহোঁ মই টেৰট কাৰ্ড যেতিয়া আহে বহুতক দেখোঁ তেওঁলোকে তাজপাতৰ নিচিনাকৈ লৈ আহেতো একাংশই কয় ইয়াত ইমানখন থাকে একাংশই কয় ইমানখন থাকে চবৰে কেলকুলেশ্যন সদায় বেলেগেই মই পাই আহিছোঁ একচুৱেলি টেৰট কাৰ্ডত কিমানখন কাৰ্ড থাকে টেৰ কাৰ্ডটো এতিয়া কিবা হৈ গৈছে অৰিজিনেল যোনটো টেৰ কাৰ্ড হয় সেইটো হ'ল ৰাইডাৰ ৱে টেৰ কাৰ্ড সেইটো ইটালীত হৈছিলে আৰু সেইটোহে মেইন ট্ৰেডিশ্যনেল টেৰ কাৰ্ড সেইটো শিকিব লাগে তাত 78টা কাৰ্ডছেই থাকে না কম না 78টা কাৰ্ড 22টা মাইনৰ আৰ্কানা আৰু 56 মেজৰ আৰ্কানা ডিভাইড কৰা থাকে চৰি 22 মেজৰ আৰ্কানা আৰু 56 মাইনৰ আৰ্কানা মেজৰ আৰ্কানা যোনটো 22 কাৰ্ডছ থাকে সেই কাৰ্ডকেইখন চবতকৈ ইম্পৰ্টেণ্ট কাৰ্ড সেইখিনি কাৰ্ডছ আপুনি কেতিয়াও লাইটলি ল'বই নোৱাৰে আৰু সেইকেইটা খুব ভালকৈ শিকিব লাগে মোৰ ক্লাইণ্টছক মই স্পেচিয়েলি 1 মান্থ দিওঁ অকল মেজৰ আৰ্কানা শিকিবলৈ ষ্টুডেণ্টছক শিকাওঁ যেতিয়া চ' তেনেকুৱা চ' ৰাইডাৰ ৱেট শিকিবলৈ আজিকালিতো এঞ্জেল কাৰ্ড পঢ়ে কিছুমানতো মা কালী কাৰ্ড আহি গৈছে মা কালী কাৰ্ড গণেশা কাৰ্ড এইবিলাক ঢেৰ কিবা কিবি ৰিডিং কৰি তাৰপিছত এঞ্জেল কাৰ্ডৰ পৰা 1 আনচাৰ লিখা থাকে তাত আনচাৰটো সেইটো লিখি পেলাই পঢ়ি পেলাই ক্লাইণ্টক কৈ দিয়ে কি এইটো এঞ্জেলৰ আনচাৰ
কিন্তু সদ্যহতে সেইটো 13 নহয়, 13 হৈছে ৰাইডাৰ ৱেট, যোনটো ট্ৰেডিশ্যনেল, আৰু সেইটো খুব টান। আৰু সেইখন 78টা কাৰ্ড থাকে হয়নে? আৰু সেইটো চিধাকে মিনিং জানিব লাগিব আপুনি, আৰু উল্টাকেও মিনিং জানিব লাগিব। অ'কে। টেৰট কাৰ্ডে একচুৱেলি ধৰক এতিয়া কাৰ্ড আপুনি ৰাখিছে, তাৰপৰা আপুনি উঠাব দিছে, মই উঠালোঁ কাৰ্ড, তাত কাৰ্ডখনত যিখিনি আছে আপুনি তাৰ পৰা কৈ আছে মোৰ বিষয়ে। একচুৱেলি গোটেই বস্তুটো কি হয়, গোটেই মানে ৱেটো কি হয়, কেনেকৈ মানে সেইজনেই হয় বুলি সেইটোৱেই যে মই কেনেকৈ গম পাম? টেৰ কাৰ্ড অকল কাৰ্ডছে মিনিং নকয়। টেৰ যেতিয়া আমি কৰিব বহোঁ, আমি আমাৰ চাক্ৰাজ এক্টিভেট কৰোঁ প্ৰথম, আমাৰ ক্ৰাউন চাক্ৰা থ্ৰু দি পেলাই আমি ডিভাইন কানেকশ্যন স্থাপিত কৰোঁ, তাৰপৰাহে এনচাৰ্ছবোৰ আহে, আৰু টেৰ থ্ৰু দি আমি গাইডেঞ্চটো দিওঁ। আৰু যেতিয়া আমাৰ ক্লাইণ্ট আমাৰ লগত বহে, আমি ক্লাইণ্টৰ এনাৰ্জি এক্সেছ কৰোঁ, এক্সেছ কৰি সেই ক্লাইণ্টৰ কাৰণে ৰিডিংটো, আমি এটা ভেছেল, আমি এটা কি বুলি ক'ম আৰু, এটা পাৰ্ট আৰু যাৰ থ্ৰু দি বস্তুটো ফ্ল' কৰি আছে ক্লাইণ্টলৈ, সেইটো হৈছে টেৰ কাৰ্ড। অ'কে। মানে মই অসমততো বহুতৰ লগত এই বিষয়ে কথা পাতিছোঁ, অসমতে নহয়, এতিয়া আপুনি ধৰক গুৰগাঁৱত থাকে, বা ইয়াৰ আগতে আৰু এগৰাকী আহিছিল মোৰ কেলকাতাৰ পৰা, তেওঁৰ লগতো মই এই বিষয়ে পাতিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকেও বস্তুটো অকণমান মানে এনেকেই লৈছে যে এইটো এনেকুৱাহে হয়, এইটো ডিভাইন কানেক্ট হয়, বস্তুখিনি এনেকুৱা হয়, তেওঁলোকে ভালকৈ বুজাই দিছে। ক'ৰবাত মানে বস্তুখিনি কানেক্ট নহয়, কোনটো একচুৱেলি প্ৰপাৰ হয়, কোনটো কি হয়। এতিয়া আপুনি যিটো কথা ক'লে, মোৰ তাত কিবা এটা বিশ্বাস আহিছে যে অ'কে, এই বস্তুটো এনেকুৱা হয়, কাৰণ আপুনি তাৰ ওপৰত পঢ়িছে, আপুনিও তাৰ ওপৰতো বহুত বছৰ ষ্টাডি কৰিছে, ৰাইট? তাৰপিছতহে আপুনি ক্লাইণ্টৰ ওচৰলৈ আহিছে। হয়, আৰু টেৰ কাৰ্ড যদি আপোনাৰ টেৰ কাৰ্ড এক্টিভেটেড নহয়, আপুনি স্পিৰিটছ গাইডৰ লগত এক্টিভেট কৰা নাই, আপোনাৰ টেৰ কাৰ্ড নৰ্মেল তাচপাত, তাৰ একো ভেলু নাই। সেইটোৱে ক'লোঁ। টেৰ কাৰ্ড ছেক্ৰেড বস্তু হয়, এটা পাৱাৰফুল টুল হয়, তাত এনাৰ্জিজ থাকে জানেনে, পজিটিভ নেগেটিভ দুটা এনাৰ্জিজ থাকে। আমি কণ্টিনিউৱাছলি কাৰ্ডছ ৰিছেট কৰিব লাগে, ক্লেন্স কৰিব লাগে, কাট কৰিব লাগে ক্লাইণ্টছৰ লগত যেতিয়া আমি ৰিডিং কৰোঁ। বহুত মানুহৰ গা বেয়া হৈ যায়। আপুনি টেৰট কাৰ্ড বেলেগক চুব দিয়ে? নিদিওঁ। মই এনেকুৱাও দেখিছোঁ টেৰট কাৰ্ড আপোনাক চুজ কৰিব দিয়ে, এইটো উঠাওক, এইটো মই দেখিছোঁ মানুহে সৰু বাচ্চা মানুহৰ ঘৰত গৈ সৰু বাচ্চাই টেৰ কাৰ্ড পুল কৰি আছে, উঠাব দিয়ে। সেই ইমান নিগেটিভ এনাৰ্জি থাকে ন, এবাৰ যদি গাত লাগি যায় কি হ'ব। আৰু যিবিলাক নতুনকৈ এতিয়া ধৰক গণেশ কাৰ্ড কিবা কাৰ্ড যে বনাইছে, তো সেইবিলাক একচুৱেলি কি হয়, তেওঁলোক নিজেই তাক ক্ৰিয়েট কৰিছে, প্ৰিণ্ট কৰে, নিজে বনোৱাই, নিজে প্ৰিণ্ট কৰে। চেল্ফ প্ৰিণ্টেড মানুহবিলাকে টেৰ ডেক্স ওলাই থাকে, ৰাইডাৰ ৱেটৰো ঢেৰ ভাৰ্জনছ পাব আপুনি, নিজৰ ভাৰ্জন, নিজৰ নাম দি মানুহে প্ৰিণ্ট। আজি মোৰ মন গৈছে ৰাইডাৰ ৱেটৰ, মই বিমোক্ষাৰ নামেদি এটা টেৰ ডেক ওলাই দিলোঁ। সেইটো গাভাৰ্ণ কৰা, সেইটো ৰেষ্ট্ৰিক্ট কৰা একো অৰ্গেনাইজেশ্যন নাই, যাৰ যি মন গৈছে কৰি গৈ আছে। আজি যে কোনোবাই টেৰ কাৰ্ড ৰিডিং কৰি আছে, আপুনি গৈ পেলাই চাৰ্টিফিকেটটো চাইছে? মই সেইটোৱে সুধিব বিচাৰিছোঁ। ৱেৰ ডিড ইউ গেট দ্য ৰেকগনিশ্যন, ক'ৰ পৰা পঢ়িছে, কিমান দিনৰ কৰ্চ কৰিছে? মানুহ মই এনেকুৱা পাইছোঁ, PDF 500 টকাত PDF ডাউনলোড কৰি টেৰ শিকি মানুহক টেৰ শিকাই আছে, আৰু টেৰ ৰিডিং কৰি আছে। আমি যেতিয়া টেৰ শিকাওঁ, এনেকুৱা ষ্টুডেণ্টছে আমাক সোধে কেইদিনত শিকাই দিবা, কিমান পইচা ল'বা? কোনোবাই 2500ত 5 দিনত টেৰ শিকাই আছে। মই কৈছোঁ হ'বই নোৱাৰে, মইতো নোৱাৰোঁ, মোৰ ওচৰত 3 মাহ শিকিবই লাগিব, কাৰণ টেৰ প্ৰথম 3 মান্থছ শিকিব লাগিব, তাৰপিছত এটলিষ্ট 1 year ভালকৈ প্ৰেক্টিচ কৰিব লাগিব, তেতিয়া। ইমান সহজ কথা নহয় ন। আজিকালি ইমান কেলে সহজ উপলব্ধ হৈ গৈছে, ঘৰে টেৰট ৰিডাৰ হৈছে। আপুনি আচৰিত হ'ব, আপুনি অসমত নাথাকে ন, আপুনি অসমৰ প্ৰেক্ষাপট দেখিলে আপুনি পাগল হৈ যাব কেতিয়াবা। অসমতো এইটো ট্ৰেণ্ড এটা মই নটিচ কৰি আছোঁ, একদম ট্ৰেণ্ড। কোনোবাই যদি বেকাৰ হ'ল, চব বেকাৰ, মেকআপ আৰ্টিষ্টৰ ট্ৰেণ্ড চলিলে, চব মেকআপ আৰ্টিষ্ট। এতিয়া টেৰ ৰিডাৰ আৰু হিলাৰৰ ট্ৰেণ্ড চলি আছে, চব টেৰ ৰিডাৰ, চব হিলাৰ। আপুনি এতিয়া টেৰ ৰিডাৰ হিলাৰ হ'বলৈ আপোনাৰ ইনটিউশ্যন বহুত ষ্ট্ৰং হ'ব লাগিব। হিলাৰ হ'বলৈ আপোনাৰ ওপৰৰ পৰা আহিব লাগিব, আপোনাৰ সেই গিফ্টটো হ'ব লাগিব যে আপুনি হিলিং কৰিব পাৰে। চবেই হিলাৰ হ'ব নোৱাৰে। বিশ্বাস কৰক, মানে অসমত সেইদিনা এটা ভিডিঅ' দেখিলোঁ, ভিডিঅ'টোত মানে তেওঁ এক্সেছ বাৰ দিবলৈ ক'ৰবালৈ যাব, বিয়া এখন খাব যাব। তেওঁ কৈছে যে মই ইমান তাৰিখে বিয়াখন খাব যাম, কোনোবাই যদি মোৰ পৰা এক্সেছ বাৰ ল'ব বিচাৰে আপোনালোকে ল'ব পাৰে, যোগাযোগ কৰিব পাৰে। তেনেকৈও দিব পাৰি এক্সেছ বাৰ। এক্সেছ বাৰৰ কথা নাজানো, হিলিং মই জানো। হিলিঙৰ কথা কৈছোঁ, যেতিয়া আমি হিলিং কৰোঁ, আমাৰ বডি সাত্বিক হ'ব লাগিব, নন ভেজ চাফা হ'ব লাগিব, মেডিটেটিভ ষ্টেটত হ'ব লাগিব। আপুনি বিয়া এখনত গৈ পেলাই পাৰে নেকি আপোনাৰ সেই মেডিটেটিভ ষ্টেটটো আহিব হিলিং দিবলৈ? আৰু কাৰোবাক হিলিং দিয়াৰ আগত আপোনাৰ বডি হিল্ড হ'ব লাগিব। এতিয়া ডক্তৰ এজন যেতিয়া তেওঁ ভাইৰেল হৈ আছে, গৈ পেলাই ট্ৰিটমেণ্ট কৰে মানুহৰ? নকৰে। নিজে যেতিয়া সুস্থ হয় তেতিয়া গৈ ট্ৰিটমেণ্ট কৰি আছে। যেতিয়া আপুনি হিলাৰ হ'বলৈ গৈ আছে, প্ৰথম আপুনি নিজক হিল কৰিছে নাই? মেক্সিমাম হিলাৰ দেখিব তেওঁলোকৰ লাইফত ইমান প্ৰব্লেমছ,
পইচা প্ৰব্লেম, ফেমিলি প্ৰব্লেম, ডিভোৰ্চ, কিয়? কাৰণ আপুনি নিজৰ স্পিৰিচুৱেল ৱৰ্ক কৰা নাই, আপুনি নিজকে হিল কৰিব পাৰে নাই। মই এনেকুৱাও দেখিছোঁ, ধৰক তেওঁ এমাহ শিকিলে, তেওঁ এমাহ এক্সেছ বাৰ দিলে, ক'ৰবাত গৈ কোৰ্চ এটা কৰিলে, এমাহৰ পিছত তেওঁ নিজে বেলেগক শিকাই আছে। নহয়, এক্সেছ বাৰটো চাগে অলপ 24 সেইটো আৱাৰ্ছত চাগে আপোনাৰ এদিনত শিকাই দিয়ে ন? আপুনি এক্সেছ বাৰ এদিন শিকাৰ পিছত এদিন আপুনি লগে লগে মানুহক হিলিং দিব হিলিং পাৰে। দিব পাৰে। সেইটো অলপ বেলেগ হয় বাৰু, অঁ এক্সেছ বাৰটো বেলেগ। এতিয়া অসমত এক্সেছ বাৰ চলি আছে, ট্ৰেণ্ডিং নেকি? ট্ৰেণ্ডিং এক্সেছ বাৰ চলি আছে। এই মাজতে হৈছে, কিছুমান ক্লাইণ্টছ আহিছে মোক কৈছে, যিকোনো ধৰণৰ যেতিয়া আমি হিলিং দিবলৈ যাওঁ, চবতকৈ আগত আমি অৰা নিজৰ ক্লেন্স কৰা, প্ৰটেক্ট কৰা, লক কৰা শিকিব লাগে। লেডি এগৰাকী কি কৰিছে, মোৰ পুৰণা ক্লাইণ্ট দেই, তেওঁ এই এনেকৈ গৈ পেলাই ট্ৰেণ্ডিং ক'ৰবাত গৈ পেলাই হিলিং শিকিছে। এতিয়া খুব গা বেয়া, তাৰপিছত মই প্ৰথম কৈছে মোক খুব গা বেয়া চাই দিয়া, মই চাইছোঁ, মই কৈছোঁ আপুনি হিলিং দিছে নেকি কাৰোবাক? তেওঁ কৈছে অঁ মোৰ হাজবেণ্ডৰ খুব গা বেয়া আছিলে, মই শিকিলোঁ, এদিনতে কোৰ্চ কৰিলোঁ, শিকিলোঁ, তাৰপিছত মই হিলিং দি দিছোঁ তেওঁক, আৰু তেওঁ ঢুকাই গ'ল। তাৰপিছত কি হৈছে, তেওঁ যে হিলিং দিছিলে, মই কৈছোঁ আপুনি অৰা ব্লক কৰিছিলে, কৰ্ড কাট কৰিছিলে, অৰা লক কৰিছিলে? কৈছে নাই, সেইবোৰতো মই শিকা নাই। তাৰপিছত কৈছে এতিয়া টেষ্টে কৰাই আছে, বেমাৰ ধৰিব নোৱাৰে, একদম বিচনাত। তাৰপিছত কি হৈছে, সেই হাজবেণ্ডৰ বেমাৰ গোটেইখিনি গাত টানি লৈছে। হাজবেণ্ড ঢুকাই গ'ল, নিজৰ গাত টানি লৈছে, এতিয়া ভুক্তভোগী। হাজবেণ্ডো ঢুকাই গ'ল আৰু তেওঁৰ বেমাৰবোৰ নিজৰ গালৈ লৈ আহিলে। চ' যেতিয়াই আমি হিলিং দি আছোঁ, আমি এনাৰ্জি ট্ৰান্সফাৰ কৰি আছোঁ। চ' যেতিয়া এনাৰ্জি লওঁ আমি এনাৰ্জি ল'বও পাৰোঁ। চ' বহুত কেয়াৰফুল হ'ব লাগিব। এতিয়া মোৰ ওচৰত বহুত মানুহ আহে, কৈ আছে যে আমি এনেকৈ হিলিং দিলি এতিয়া গোটেই এনাৰ্জি ডিপ্লেটেড লাগে, বেমাৰ ফিল হয়। হ'বই, সকলো ধৰণৰ এনাৰ্জিৰ লগত আপুনি খেলি আছে, কিয় কৰিব লাগে? আপুনি যে মোক অলপ আগতে ক'লে, ধৰক এতিয়া ডক্টৰ ফেডাৰেশ্যন, ঠিক আছে, তেওঁলোকৰ এটা ৰুল আছে, সকলোৱে সেই ৰুল মতে কাম কৰে, ঠিক আছে। ঠিক তেনেধৰণে জাৰ্নেলিষ্ট ফেডাৰেশ্যন, চবৰে এটা এটা ৰুল থাকে। ডিজিটেল মিডিয়াই হওক, মিডিয়া ছেক্টৰ হওক, ইঞ্জিনিয়াৰিং ছেক্টৰ হওক, টিচাৰ হওক, পলিটিচিয়ান হওক, চবৰে আছে। এতিয়া ধৰক হিলিং, এষ্ট্ৰলজি, নিউমাৰলজি, ধৰক টেৰট কাৰ্ড ৰিডাৰ, তেওঁলোকৰ কি আছে একচুৱেলি? একো নাই, সেইটোৱেতো প্ৰব্লেম হৈছে। সেইকাৰণে আপুনি কাৰোৰ ওচৰত যায়, ভালকৈ দূৰৰ পৰা এবজৰ্ভ কৰিব, চাব, আৰু ৰেফাৰেঞ্চৰ থ্ৰু দি যাব সদায়। কাৰণ ক'ত মানুহে কি কৰি দিব আপুনি গমেই নাপাব আপোনাৰ লগত। সেইদিনাখন লেডি এগৰাকী আহিছে, তেওঁ ব্ৰাঞ্চ মেনেজাৰ হয়, লাখত চেলাৰী, মোৰ ওচৰত এপইণ্টমেণ্ট ল'ব আহিছে। তাৰপিছত কৈছে দিছ ইজ ভেৰি এক্সপেঞ্চিভ, আই কেনট এফৰ্ড ইট, এনেকৈ গৈ পেলাই গুচি গ'ল। তাৰপিছত কোনোবা 500 টকা নে 1100 টকা তেওঁ ৰিডিং কৰাইছে। তেওঁৰ হাজবেণ্ডৰ লগত প্ৰব্লেম আৰু বাচ্ছা হোৱা নাই। তেওঁক কৈছে যে আপোনাৰ হাজবেণ্ডৰ লগত ৰিলেশ্যনশ্বিপটো কাৰ্মিক হয়, এইটো নচলে, বাদ দিয়ক, এইটো কৈছে। তাৰপিছত কৈছে বাচ্ছা আপোনাৰ হোৱা নাই কাৰণ আপোনাৰ পূৰ্বপুৰুষে কোনোবাই জঘন্য কাম কৰি থৈছে, পাপ কৰি থৈছে, আপোনাৰ শ্ৰাপ লাগি আছে, সেই শ্ৰাপ গোটেই হিলিং কৰিব লাগিব, 30,000 টকা লাগিব। কি হৈ আছে বা এইবিলাক? আপুনি লোকৰ পাপ ধুব পাৰে, আপুনি এইটো বিলিভ কৰিব, লোকৰ পাপ আপুনি কেনেকৈ ধুব ভাবকচোন। না তেওঁলোকে যে কৈ দিয়ে এজন ক্লাইণ্টৰ ওচৰত অপেনলি এনেকুৱা, 5 লাইভত অমুক হৈছিল, তমুক হৈছিল, অমুক হৈছিল, 1 লাখ টকা লাগিব, 2 লাখ টকা লাগিব, মানে আপুনি ভাবি পায়নে কেতিয়াবা কি হৈছে? মানে সেইটোৱেতো কথা, লজিকেল কথা ন। তেওঁ কৈছে আপুনি 5 লাইফৰ কিবা এটা তেওঁ কৰিছে কেনে, এতিয়া পূৰা এনচেষ্ট্ৰেল হিলিং কৰিব লাগিব। যোনে কৈ আছে তেওঁ ভগৱান হ'ব লাগিব ন, ইমান মৰা মানুহৰ আত্মা চাত্মা হিল কৰি, মানে সেইটো কথা। আৰু হাজবেণ্ডৰ কাৰণে কৈছে বাচ্ছা হোৱা নাই, হাজবেণ্ডৰ ৰিলেশ্যনশ্বিপ বেয়া, এটা ক্ৰিষ্টেল ট্ৰী আপুনি থৈছে যে, ক্ৰিষ্টেল ট্ৰী এটা ছাজেষ্ট কৰিছে 6,500 টকা। যদি তুমি কৈছা যে হাজবেণ্ডে ৰিলেশ্যন নিটিকে, তো তুমি ট্ৰীটো কিয় ছাজেষ্ট কৰি আছা? আৰু যদি তুমি এনচেষ্ট্ৰেল হিলিং কৰিবা, বাচ্ছা কেনেকৈ হ'ব হাজবেণ্ডৰ যদি নিটিকে? লজিক ন বেছি। যিটি মানে যা তা হৈ আছে। মই কেতিয়াবা সেইকাৰণে এনেকুৱা অনুষ্ঠান কৰিলে মই একদম ভালকৈ, আজি যেনেকৈ আপোনাক সুধিছোঁ ন, যাতে মই ক্লাইণ্ট, মোৰ দৰ্শকে চাগে বুজি পাওক যে মই কোন দিশে কথা পাতি গৈ আছোঁ। সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ, মোৰ গেষ্টসকলো তেনেকুৱাই অকণমান বৰ চাই বুজি মই গেষ্টক আমন্ত্ৰণ কৰোঁ, গতিকে নিজে বুজিব। আৰু আইৰা বাকো সেইকাৰণে মই মাতি অনাৰ আগতেও মই কৈছোঁ, আৰু 3বাৰকৈ আমি অনুষ্ঠান কৰিছোঁ, গতিকে তেওঁ কথাবোৰ খোলাকৈ কৈছে, আপোনালোকে কানেক্ট কৰিব পাৰিছে চাগে। ইণ্টাৰেষ্টিং। কিছুমানে কয় যে আপোনাৰ গভৰ্ণমেণ্ট চাকৰি নাই লাইফত, চ' আপুনি বাদ দিয়ক ট্ৰাই কৰিবলৈ, এনেকৈ কয়। আৰু এটা ইণ্টাৰেষ্টিং কৈছিলে, তোমাৰ গভৰ্ণমেণ্ট জব নাই, কিন্তু মই তোমাক এটা ষ্ট'ন দিম 10,000 টকাৰ, সেইটো পিন্ধি পেলাই তুমি সৰু গভৰ্ণমেণ্ট জব কৰা।
গভৰ্ণমেণ্ট জব আৰু গভৰ্ণমেণ্ট জব ডাঙৰ সৰু কি ডাঙৰ সৰু ভাগ্যত কি? নাই অ, যেতিয়া অ, নাই ন অ। প্লেনেটাৰী পজিশ্যন কেতিয়াও এনেকুৱা নাথাকে ন হা, হা। চ' তেনেকুৱা ধৰণৰ কৰে আৰু ভয় খুৱাই দিয়ে খুব ভয় আপোনালোকৰ ফিয়াৰ আৰু যিকোনো এষ্ট্ৰলজাৰ হওক যিবিলাক আপোনাৰ লগত ফ্ৰড কেতিয়া হ'ব ভয় ফ্ৰড ভয় কৰা মানুহজনে আপোনাৰ ফ্ৰড ভয়, ভয়। আৰু আপোনাৰ লোভ এই একদম দুটা সঁচা বস্তু কথা। আপোনাৰ এগেইনষ্টত ইউজ কৰিব এতিয়া মোৰ ওচৰত কিছুমান ক্লায়েণ্ট আহে বাইদেউ মই 100 কোটি আৰ্ণ কৰিব লাগে ক্ৰিষ্টেলাতে দিয়কচোন উম, হ'ব পাৰে জানো মই কৈছোঁ তেনেকুৱা থাকিলেতো মই একদম নেকলেছ চেকলেছ বনাই ফুৰি থাকিম নহয় মোৰ 100 কোটি আহি যাব অ, এনেকুৱা নহয় ন বস্তু লজিক আছে আপুনি যদি তেনেকুৱা মাইণ্ডছেট এটা লৈ মানুহৰ ওচৰত যাব মানুহে আপোনাক লুটিবই আপুনি এইটো কথা খুব ভাল কথা ক'লে যে কিছুমান মানুহে ক্লায়েণ্টক ভয় খুৱাই লয় প্ৰথমে ভয় খুৱাই লয় অঁ ভয় খুৱাই আপোনাৰ এনেকুৱা হৈ যাব আপোনাৰ ঘৰত চব মানুহ মৰি যাব অঁ আপুনি বেমাৰত পুতি যাব আপুনি বিয়া নহ'ব আপোনাৰ সন্তান নহ'ব প্ৰথম খুৱাই দিলে ভয়টো আৰু তাৰপিছত তেওঁলোকে আৰম্ভ কৰিব আপুনি এইটো লওক অঁ লোভ এইটো লওক লোভ এইটো দিলে এইটো হৈ যাব এইটোৰ কাৰণে আপুনি ইমান দিব লাগিব খোলাকে কৈছে আৰে বাই গতিকে এইবিলাক বস্তুৰ পৰাও আপোনালোক সাৱধান থাকিব মই জনামতে আপুনি দিনটোত খুব কম ক্লাইণ্ট চাই হয়নে 5টা মাত্ৰ 5জন চাই আপোনাৰ ওচৰততো 5জনতকৈ বহুত বেছি আহে আৰু আপুনি অনলাইনে চাই অঁ মোৰ এতিয়া আমাৰ এপ্ৰিল পূৰা বুকিং হৈ গৈছে পূৰা 3 মাহৰ পূৰা বুকিং বুকিং হৈ আছে কাৰণ 5জনকৈ চাওঁ ন চ' মানুহে ইমান দিন ৱেইট কৰে মোৰ এপইণ্টমেণ্টৰ পাৰ কাৰণে ডে 5জন মাত্ৰ অঁ পাৰ ডে 5জন ছেটাৰডে ছানডে মোৰ ফিক্সড অফ মই কাম নকৰোঁ ছেটাৰডে চানডে অঁ কাম মোৰ নকৰে নিজৰ আপুনি। সাধনা মোৰ নিজৰ লাইফৰ কাৰণে Exactly. মানডে টু ফ্ৰাইডে 5জন ক্লায়েণ্ট আৰু চিৰিয়াছ ক্লায়েণ্টকে চাওঁ কিমান কাৰোবাৰ সময় দিবলগীয়া হয় আপুনি এজনক কিছুমানে আধা ঘণ্টা বুক কৰে কিছুমানে 1 ঘণ্টা ডিপেণ্ড কৰে আৰু উম। আৰু তাৰ মাজতো কিছুমানৰ 3 মাহ ৰ'ব লগাত পৰে যেতিয়া কিছুমানৰ খুব আৰ্জেণ্ট হেল্থ ইছ্যু হৈ আছে প্ৰেগনেঞ্চি ইছ্যু আছে আৰ্জেণ্ট আছে বেমাৰ তেনেহ'লে তেতিয়া মই আগবঢ়াই পেলাই মই চায়ো দিওঁ স্পেচিয়েলি কিন্তু কম চাওঁ মই আৰু চবকে অনলাইনে চাই আপুনি মই অনলাইনে চাওঁ কেতিয়াবা গুৱাহাটীত আহিলে কিছুমান স্পেচিয়েল ক্লায়েণ্টছ থাকে তেওঁলোকক লগ ধৰোঁ তেওঁলোকক লগ কৰে চাওক তো এওঁলোকে তেনেকৈ কৰি আছে আৰু কিছুমান আছে দিনটো বহি থাকে পাৰ ডে 60-70জন ক্লায়েণ্ট চাই 100জনলৈকে গুচি যায় কিছুমান এইটো চক্ৰ চাগে সিহঁতৰ ভাঙি চাঙি গ'ল চাগে যদি এক্টিভেট কৰিছে কেনেবাকৈ পচিবলে নহয় কাৰণ আপুনি যেতিয়াই এইবোৰ ৱৰ্ক কৰিব না আপুনি নিজৰ এনাৰ্জি লোকৰ এনাৰ্জি এক্সেছ কৰি আছে তেওঁলোকে এক্সেছে নকৰে সেইকাৰণে কৰিব পাৰিছে ইমান মেকানিকেলি সঁচাকৈ নাজানো কি হয় কিন্তু বস্তুবোৰ অকণমান আপোনালোকেও ভাবি মেলি চাব কাৰণ কষ্টৰে উপাৰ্জন কৰা বস্তু ন অঁ ইমান কষ্টৰ পইচা চবৰ সমস্যা সকলোৰে থাকে সমস্যা সমাধান হোৱাটো সকলোৱে বিচাৰে বা অকণমান আমি হেৰি ৱাইজত পাতিব পাৰোঁ নেকি কিবা কথা ধৰক অভাৰঅল এইটো কৰিলে আপোনালোক এইটো অকণমান ঠিকে থাকিব আপোনালোকৰ এইটো বছৰ এটা গুপ্ত ৰেমেডি আছে আমি চবেই কৰিব লাগে এইটো মংগলৰ বছৰ যিহেতু মেচ বক্স ল'ব লাগে দিয়া চলাই যোনটো মেক্স বক্স লৈ পেলাই টিউজডে দিনা হনুমান মন্দিৰ যাব লাগে গৈ পেলাই আপুনি যিয়ে লাইফত প্ৰব্লেম ফেচ কৰি ডাঙৰতকৈ ডাঙৰ আজিলৈকে যি ছল্ভ হোৱা নাই তেওঁক ক'ব লাগে আৰু তেওঁৰ চৰণত সেইটো থৈ পেলাই ঘূৰি আহিব লাগে আহি যাব লাগে ঘূৰি কিন্তু চাব নালাগে সেইটো কৰিব লাগে আৰু যেতিয়া আপুনি সেইটো ৰেমেডি কৰিব কোনো যাতে কৰা আগতো গম নাপায় কৰা পিছতো গম নাপায় গুপ্ত ৰেমেডি এইটো এনেকুৱা ডাঙৰ ষ্ট্ৰং ৰেমেডি যিবোৰ মানুহে জানে আজিলৈকে কৰি আহি আছে আৰু এই বছৰ কোনোৱে এই ৰেমেডিটো মিছ কৰিব নালাগে কাৰণ মংগলবাৰে হনুমান মন্দিৰত মনে মনে এটা মেচ বক্স নি আপুনি যি বিচাৰে সেইটো ভাবি হনুমানৰ ভৰিৰ তলত থৈ নোচোৱাকৈ গুচি আহিবলৈ কৈছে গুপ্ত ৰেমেডি বুলি কৈছে বা এই বস্তুবিলাক ক'ত লিখা থাকে এইবোৰ লাল কিতাপত থাকে ন লাল কিতাপত থাকে কিছুমানত থাকে কিছুমানৰ গুৰুৱে দিয়ে এইবোৰ ৰেমেডি গুৰু পাও বহুত আহে আৰু এটা এই বছৰ আমি কৰিব পাৰোঁ যদি আপোনাৰ খুব বেছি ঋণ হৈছে এই বছৰ কিন্তু যদি ঋণ আছে বহুত বছৰ আপুনি দিব পৰা নাই ধাৰ যদি বহুত ধাৰ আছে আপুনি দিব পৰা নাই এইটো বছৰ আপুনি ঋণ মুক্তি হ'ব পাৰে চ' আপুনি নাৰিকল ল'ব পাৰে তাত ৰঙা চূৰ্ণি পাই যে চূৰ্ণি বান্ধি পেলাই হনুমানজীৰ ওচৰত মংগলবাৰে থৈ আহিব লাগে আকৌ এবাৰ ৰিপিট কৰি দিয়ক নাৰিকল ল'ব ঠিক আছে নাৰিকলটো পানী থকা নাৰিকল নৰ্মেল পানী থকা যোনটো আমি যে পূজাত দিওঁ সেইটো ল'লে ৰঙা চূৰ্ণি আহে যে দেৱী মাৰ চূৰ্ণি সেইখন বান্ধি পেলাই আপুনি তেওঁৰ চৰণত থৈ আহিব লাগে আৰু যোনটো আপোনাৰ ঋণ আছে টোটেল এমাউণ্টটো তেওঁ কৈ আহিব লাগে হনুমানজী তেওঁ গৈ পেলাই কৰিব লাগে যে মোৰ ইমান ঋণ আছে মোক ঋণ মুক্তি কৰক কৈ পেলাই আহি যাওক সেইটো গুপ্ত নহয় কিন্তু কৰিব পাৰে এই বছৰ কিন্তু এই দুটা কৰিবই লাগিব ঋণ মুক্তি হ'বলৈ আৰু এইটো কাৰণে
আৰু এটা আৰু কি দিওঁ আৰু এটা নাম্বাৰ আছে 1176 1176 যোৱাবাৰ মই কৈছিলোঁ পইচাৰ কাৰণে কৈছিলে 708 আপুনি 1176 আপোনাৰ হ'ল এইটো মেনিফেষ্টেশ্যনৰ নাম্বাৰ আপুনি যেতিয়াই কিবা বিচাৰি আছে পুতুককৈ আপুনি বোলে পাৰ্কিং সৰু হওক ডাঙৰ হওক পাৰ্কিং বিচাৰি আছে আপুনি পোৱা নাই পাৰ্কিং লাগে বুলি কওক 1176 ৰান কৰক কাউণ্ট কৰিব লাগিব নাই 1176 ক'ব লাগে 1176 গাড়ী চলাই গৈ আছে পাৰ্কিং পোৱা নাই 1176 কৈ যাওক পাৰ্কিং পাই যাব আপুনি সেইটো ক'ব পাৰে নহ'লে 3 ফিংগাৰ টেকনিক কৰিব পাৰে 3 ফিংগাৰ টেকনিক এইটো তিনিটা এইটো মুদ্ৰা হয় আমি চিলভাৰ মাইণ্ড ভেলীত শিকিছিলোঁ এইটো যিকোনো কাম আপুনি কৰিব গৈ আছে আপুনি এই তিনিটা মুদ্ৰা ধৰি পেলাই হেৰি কৰিব লাগে আৰু আপুনি যি বিচাৰিছে সেইটো ক'ব লাগে ছাপ'জ আপুনি পাৰ্কিঙে বিচাৰিছে মুদ্ৰা বিচাৰি পেলাই ক'ব ফাইন মি পাৰ্কিং বা মই পাৰ্কিং পাই গ'লোঁ প্ৰেজেণ্ট টেন্সত পাই গ'লোঁ ক'ব লাগে আপুনি পাই যাব যিকোনো বস্তুটো কোনোবা আপোনাক ক্ষতি কৰিবলৈ আহি আছে আপুনি এইটো হৈ পেলাই ক'লে মই ছেফ আছোঁ যিকোনো বস্তু আপুনি পুতুককৈ এইটো কৰি পেলাই যদি কৰে একদম 100% এইটো ৱৰ্ক কৰে 3 ফিংগাৰ টেকনিক বুলি কয় মই বহুত মানুহক দেখিছোঁ মই ভাবোঁ তেওঁলোক নৰ্মেল এনেকৈ আছে মই নটিচ কৰোঁ কেতিয়াবা এইবোৰ মুদ্ৰাজ হয় এইটো বাওঁ হাতে কৰে নে সোঁ হাতে কৰে আপুনি যিকোনো হাতেৰে কৰিব একো প্ৰব্লেম নাই বহুত মানুহক নটিচ কৰোঁ দেই তেওঁলোকে পটককৈ কেতিয়াবা এনেকৈ কৰি দিয়ে এইবোলে মুদ্ৰা হয় বহুতে কৰি থাকে তেওঁ পুৰা টাইম কৰে তেওঁলোকে কি নিশিকে মানুহে কয় ধনী মানুহে এইবোৰ নকৰে সেইবোৰ কি হয় সেই প্ৰটেকশ্যনটো পিন্ধাই সেইটো সাধনা হয় জানানে সেই কলা সূতাটোক মই মোৰ ক্লায়েণ্টছক দিওঁ সাধনা কৰি পেলাই ৰাতি বহি সাধনা কৰি সেই কলা নৰ্মেল কালা ধাগা নহয় এইটো সেই সাধনা কৰি পেলাই সেই কালা ধাগা পিন্ধে সিহঁতৰ নজৰ নালাগেনে সেইদিনা এটা ৰিল ভাইৰেল হৈ আছে নীতা আম্বানী দেখিছেনে এনেকে কৰি থাকিছে এটা কৰি আছে বহুতে তাক লৈ পেলাই কোনোবা তেওঁ এইটো হাৰ্ট চাক্ৰা থাৰ্ড আই চাক্ৰা ক্ৰাউন চাক্ৰা এক্টিভেট কৰি আছে এইটো খুব ভাইৰেল হৈছে কোনোবা এষ্ট্ৰলজাৰ তাৰ ওপৰত আকৌ হেৰি কৰিছে ৰেমেডি দি আছে মানে এইটো চাওক এওঁলোকে এক্সেক্টলি যেতিয়া মন্ত্ৰ মাতো ভগৱানক যেতিয়া মাতো নহয় আমি এই তিনিটা চক্ৰা পাই কানেক্ট কৰোঁ মেইন এইটোৱে ভগৱানৰ এইখিনিয়ে তলৰখিনি হ'ল এইটো পৃথিৱীৰ লোৱাৰ এনাৰ্জিজৰ চ' সেইকাৰণে তেওঁ এনেকে আৰু এনেকে কৰিছে তিনিটা চাক্ৰা বুকু ডিঙি আৰু বুকু কপাল এনেকে কৰি আছে ডাঙৰ মানুহবিলাকে এইবিলাকে কৰে ধনী মানুহ কৰে তেওঁলোকে চব কৰে আৰু ভগৱানৰ কিমান আস্থা দেখিছে আমাৰ সৰু মানুহে ভক্তি নহয় তেওঁলোকৰ ভক্তি দেখিছে আৰু কিমান দান দক্ষিণা কৰে কাৰণ আপুনি যিমান দিব সিমান আহিব তিনিটা ৰেমেডি আজি দি থৈ গ'ল আৰু এটা পাই নেকি মই উলিয়াবলৈতো ট্ৰাই কৰিম না আৰু বহুত মানুহে নহয় কয় যে মোৰ ওচৰত পইচা নাথাকে চ' মই মেজিকেল ৰেমেডিও নিদিওঁ মই লজিকেলি বস্তু এটা বুজাম কিয় পইচা নাথাকে আপোনাৰ ওচৰত মোৰ পইচা খৰচ হৈ যায় সঁচাকৈ ভাবিব গ'লে আপোনাৰ ওচৰত পইচা আহে কাৰণে খৰচ হয় আপোনাৰ ওচৰত যদি যে অকল 100 টকাই আছে আৰু আপুনি ভাবে যে নেক্সট টাইম মোৰ ওচৰত 100 টকা মই আৰু পইচা কমাব নোৱাৰোঁ আপুনি এই 100 টকাটো খৰচ কৰিবনে নকৰে আপুনি জানে আহিব আপোনাৰ বিলিফ চিষ্টেমত আছে সেইকাৰণে খৰচ কৰিছে চ' যেতিয়া আমি আমাৰ পইচা খৰচ হৈ যায় কেতিয়াও ক'ব নালাগে সেইটো আমি আমাৰ পইচা ব্লক কৰি আছোঁ পইচা খৰচ হ'লে আমি ক'ব নালাগে কেতিয়াও ক'ব নালাগে সুখী হ'ব লাগে যে পইচা গৈ আছে আৰু আহিব আৰু আছে কাৰণে খৰচ কৰিছোঁ সেইটোৱে ভগৱানে দিছে ন নিদিলেতো নকৰিলেহেঁতেন আজি এইটো কোনো ৰেমেডি নহয় কিন্তু এইটো এটা বেচিক লজিক মাইণ্ডছেট যিমান মেনিফেষ্টেশ্যন ৰেমেডি এভৰিথিং ইজ এবাউট মাইণ্ডছেট আপোনাৰ আপুনি যিমানে মন্ত্ৰ মাতি থাকক আপোনাৰ যদি মাইণ্ডছেট ঠিক নহয় আপোনাক একো কাম নিদিয়ে সেইকাৰণে মানে আমি পইচা কাৰোবাক যদি লৈ যা সেইটোও নহয় মানুহে পইচা কেনেকৈ দিয়ে জানে মই যদি আপোনাক পইচা দি আছোঁ মই বিচাৰিম যে আপুনি ইদাৰ মোক সেইটো হেল্প কৰক বা ঘূৰাই দিয়ক সেইটো মতলব হৈ গ'ল আপোনাৰ কাৰোবাক দিব আছে সহায় কৰক আৰু এটা যে মানুহক ধাৰ দিয়ে ধাৰটো সদায় এভইড কৰিব লাগে ফাৰ্ষ্ট ৰিলেশ্যনশ্বিপ বেয়া হয় ছেকেণ্ড আপোনাৰ মানি ব্লকেজ হয় বাট দুখীয়া কিছুমান মানুহৰ সঁচাকৈ প্ৰয়োজন হয় এতিয়া মোৰ কিছুমান বন্ধুক প্ৰয়োজন হয় ভাই টকা 10,000 দেচোন পটককৈ মই সপ্তাহত দি আছোঁ ৰিটাৰ্ণো কৰে চাওক সেইটো বহুত ট্ৰিকি চিটুৱেশ্যন যদি আপুনি পইচা দিছে আৰু মানুহজনে যদি ঘূৰাই দিছে আপোনাৰ মানি ব্লকেজ নহয় কিন্তু যদি তেওঁ ঘূৰাই নিদিয়ে আপোনাৰ মানি ব্লকেজ হ'বই হ'ব চ' তেওঁক যদি আপুনি 10,000 দিছে তেওঁক ক'ব যে 10,000 100 টকা এটা ঘূৰাই দিয়ে 1,000 এটা হ'লেও ঘূৰাই দিয়ে কিবা এটা ঘূৰাই টোকেন এটা হ'লেও আপুনি ল'ব লাগিব নহ'লে আপোনাৰ নিদিয়ে ভাল এতিয়া বহুতক মানা কৰিবও নোৱাৰে একচুৱেলি মানুহক যদি আপোনাক কিবা সহায় কৰিব আছে কৰি দিয়ক পুণ্য বুলি পেলাই কৰি দিয়ক এক্সপেক্ট নকৰিব যে মানুহজনে মোক পিছত চাব বা পিছত ঘূৰাই দিব নকৰিব যদি 10,000 বিচাৰিছে
মই 10,000 দিব নোৱাৰিম ভাই, মোৰ হাতত এইকেইটা আছে, মই উম, এইটো সামৰ্থ্য অনুযায়ী এইকেইটা দিছো, এইকেইটা ল'বি তই, দি দিলো। ঘূৰাই অ', দিলে দিব, নিদিলে মই মনৰ পৰা এৰি দিলো যে দিলে দিবি নিদিলে তেনেকুৱা। নাই। কিন্তু ধাৰ দিয়াৰ পিছত আমি একদম কৈ থাকো ন, পইচা দিলো, মোক ঘূৰাই নিলে, মোক ঘূৰাই নিলে। এটা ৰিলেশ্যনশ্বিপ বেয়া হয়, আহ, তাৰপিছত মানি ব্লকেজ ক্ৰিয়েট হৈ যায়। ঠিক 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 কাৰণ ঠিক। আপুনি মানি ফ্ল'জ বুলি কয়, চ' মানি সদায় ফ্ল' কৰি থাকিব লাগে, যেনেকে গৈ আছে তেনেকে ঘূৰিও আহিব লাগিব। ঘূৰি আহিব লাগিব। চ' সেইটো এটা কথা। ৰাইট, ভাল কথা কেইটামান শিকিলো। আৰু গতিকে আৰু এটা কৈ গৈ আছো কওক ৰ'ব। কওক প্লিজ, বাহ। মেৰেজৰ কাৰণে আপুনি যদি বিয়া পাতিব বিচাৰিছে বা বিয়াত আপুনি ভাবিছে যে বিয়া ভালকে চলক, সদায় শিৱ আৰু পাৰ্বতীৰ পূজা কৰিব লাগে একেলগে, অকলে নহয়, যদি আপুনি মেৰিড হয়। আৰু যদি বিয়া পাতিব বিচাৰিছে তেতিয়া আপুনি শিৱ কৰিব পাৰে, আৰু শিৱ আৰু পাৰ্বতী মিলাইও কৰিব পাৰে। মেৰেজৰ কাৰণে মেইন ডেইটি হ'ল শিৱ। যিমান শিৱ আৰাধনা কৰিব আপুনি, মেৰেজ সিমান সোনকালে হ'ব আপোনাৰ। কিয় শিৱ কিয়? তেওঁ শিৱ আৰু শক্তি ন, শিৱ আৰু শক্তি, মেল ফিমেল এনাৰ্জি বেলেঞ্চ কৰে। দুইটা বেলেঞ্চ চ' তেওঁৰ থ্ৰু দিয়ে আহে। আৰু শিৱক কয় তেওঁ বিৰাট নম্ৰ, তেওঁ কাকো না ক'ব নোৱাৰে। ভোলেনাথ বুলি কয় ন, ভোলে বাবা। চ' তেওঁক খুজিব লাগে, সোনকালে পায় মেৰেজৰ কাৰণে। এতিয়া হনুমানজীও সোনকালে দিয়ে, কিন্তু তেওঁতো হৈ গ'ল বাল ব্ৰহ্মচাৰী, আপুনি খুজিব নোৱাৰে, কিন্তু সেইকাৰণে শিৱ। অ'কে, 5টা ৰেমেডিজ খুব ধুনীয়াকৈ দিলে আইৰা বাই, আৰু খুব ভাল লাগিলে। বা একেবাৰে লাষ্ট পৰ্যায়লৈ আহিছোঁ, কেইদিনমান অসমত আছেনে বেক কৰিব? নাই মই কাইলৈ গুচি যাম। কাইলৈ যাবগৈ, আকৌ কেতিয়া আহিব? এতিয়া আৰু গম নাপাওঁ, হঠাতে এনেকৈ অহা হ'ব, হঠাতে অহা হয়। সঁচাকৈ, আৰু আহিলে মোক লগ কৰি যায়, মোৰ সেইটোৱে ভাল লাগিলে। আৰু কিবা উদ্দেশ্য থাকিলে আহে, আৰু সেইকাৰণে ভাল লাগে। আৰু তেনে সময়তে আমি কিছু আলোচনা কৰিবলৈ চেষ্টা কৰোঁ, আৰু কিছুমান ৰেমেডিজ দি থৈ যায়। বা আগৰ অনুষ্ঠানবিলাকো চাব, সেইবিলাকত আমি আৰু বহুত ডেফ্টত গৈ কথা পাতি থৈছোঁ। গতিকে সেইকেইটা শ্ব'ৰো লিংক আপোনালোকে পাই যাব। গতিকে বিমুখ ছাৰ কথা পাতিলোঁ, এগৰাকী উদ্যোগী মহিলাৰ বিষয়ে তেখেতক আজি অকণমান চাবলৈ চেষ্টা কৰিলোঁ। বা ডাইৰেক্ট সুধিবলৈতো বেয়া হয় কথাটো, তথাপি যদি কওঁ যে উদ্যোগী হৈ কিমান মহিলাক আপুনি লগত কলাব কৰি লৈ যাবলৈ পাৰিছে বৰ্তমানলৈকে? কলাব মানে ক্লায়েণ্টছৰ কথা সুধিছে? নাই, আপোনাৰ অফিচ বা আপোনাৰ অফিচত মোৰ ষ্টাফ। এতিয়া ডাঙৰ টীম আছে। অফলাইন টীমে আমাৰ 20 জনীমান ছোৱালী, মেক্সিমাম অফলাইনতে? ফিমেলছ। মেক্সিমাম। আৰু এতিয়াতো আমি ডাঙৰ অফিচ লৈছোঁ, হয়। এই বছৰে লৈছোঁ মই। অফিচত আমাৰ কনচালটেশ্যন হ'ব, ক্ৰিষ্টেল ষ্ট'ৰ হ'ব, আৰু লগতে হিলিং চেণ্টাৰ। চ' হায়াৰিং চলি আছে। বাপৰে, সেইটো গুৰগাঁৱতে হ'ব? গুৰগাঁৱতে লৈছোঁ আমি। অসমত নকৰে, গুৱাহাটীত নকৰে? কৰিম লাহে ধীৰে, মোৰ মানে ইয়াত অহা নহয় ন, চ' সেইকাৰণে এতিয়া মানে মানুহে তাতে আহে মোক লগ ধৰিবলৈ। তাতে লগ কৰে? আগতো অসমৰ তাত লগ মানুহখিনি আপোনাক অসমত লাগে ন? তাত আহে লগ তাত ধৰিবলৈ। যায়গে? এতিয়া মই মাজতে 2জনমান ৰেডি, বাইদেউ এড্ৰেছ দিয়কচোন, আপুনি অফিচ খুলিছে না, আহি আছোঁ। Okay. দেলহি গ'লে সোমাই আহোঁ বাইদেউ তাত, আমাৰ মেদান্তাৰ ওচৰতে, মেদান্তা আহিলে ওচৰত। বাইদেউ তাত সোমাই আহোঁ, এনেকুৱা হৈ গৈছে। মই এনেকৈ নহয়, এপইণ্টমেণ্ট ল'ব লাগিব। দিল্লীৰ মেদান্তাৰ ওচৰত ন? হয়, মেদান্তাৰ ওচৰত, গুৰগাঁও মেদান্তাৰ ওচৰত। গুৰগাঁও পাৰে। অ'কে, প্ৰায় 20-25 জনী ছোৱালী আপোনাৰ লগত এই ক্ৰিষ্টেলৰ কাম কৰি আছে তেওঁলোকে? কৰি আছে। ডিজাইন কৰে চাগে তেওঁলোকে, নহয় জানো? ক্ৰিষ্টেল আপোনাৰ বনোৱাটো আমাৰ ইন হাউচ, আমি নিজে কৰে ন? ক্ৰিষ্টেলছ কাষ্টমাইজ কৰোঁ, তেওঁলোকে বনায়। কাষ্টমাৰ ইণ্টাৰেকশ্যন, কাষ্টমাৰ ছাৰ্ভিচ আমাৰ বিৰাট ষ্ট্ৰং। যোনে আহে মানে কৈ যায় যে টিম বিমুখ ছাৰ ব্যৱহাৰ ইমান ভাল। মোৰে যাব মন গৈছে, এবাৰ যাম মই। আহিব তাত গৈ এবাৰ চাবলৈ পাৰিলে আৰু ভাল লাগিব। মানে ইয়াত বা আজি পডকাষ্টত এনেকৈ বহিছে ন, তাত চাগে বিমুখ ছাৰ অফিচত অলপ বেলেগ ধৰণে থাকে যে। নাই মই এনেকেই থাকোঁ। তথাপি ভাল লাগিলে বা। আইৰা বা, আৰু এটা কথা মই থাকি গ'ল পাতিবলৈ, আপোনালোকে জেম ষ্ট'ন যিবিলাক আমাৰ আঙুঠি হিচাপে আমি ব্যৱহাৰ কৰোঁ, সেইবিলাকো বিমুখ ছাত পায়? হয়, আমি আৰম্ভ কৰিছোঁ যোৱা বছৰৰ পৰা। কেনেকুৱা ৰেছপন্স? খুব ভাল ৰেছপন্স। আপোনাৰ ইয়াতে আহি মই ফাৰ্ষ্ট লঞ্চ কৰিছিলোঁ, কৈছিলোঁ, ঢেৰ মানুহ আহিছে আৰু কিনিছেও, আৰু ভাল পাইছে কোৱালিটি। অসমতো প্ৰায়ভাগ মানুহেই কিনিছে। মানে অনলাইনতে পায়? মই অনলাইনতে দিওঁ, ইমান বিশ্বাস, অনলাইনতে দামী ষ্ট'নছ কিনিছে আমাৰ পৰা। আৰু এটা কথা, যিসকলে টেৰট কাৰ্ড ৰিডিং বা হিলিং শিকিব বিচাৰে, চবতে শিকিব পাৰে ন আপোনাৰ পৰা? শিকিব পাৰে। আমাৰ বিমোক্ষা স্পিৰিচুৱেল একাডেমিও আছে, তাৰপৰা শিকিব পাৰে। যিকোনো মানুহে যেতিয়া শিকিব পাৰে? তাত গৈ পেলাই নে অনলাইন? নাই, অনলাইন, গোটেইখিনি অনলাইন। চব অনলাইন? চব অনলাইন। তো সেইখিনি বিমুখ ছাত মানে সকলোবিলাক পাব, আপুনি ক্ৰিষ্টেলটো পাবই, দা বিমুখ ছাত আপুনি আমাৰ যিবিলাক জেম ষ্ট'ন সেইবিলাকো পাব। আপোনালোকে এষ্ট্ৰলজি শিকিব বিচাৰিছে সেয়াও পাব, হিলিং শিকিব বিচাৰিছে সেয়াও পাব, টেৰট কাৰ্ড ৰিডিং কৰিব বিচাৰিছে সেয়াও তাত শিকিব পাৰিব, সকলোবিলাক। আৰু এতিয়া কথা হ'ল, অনলাইনততো বাৰু কিনিব জেম ষ্ট'ন, এষ্ট্ৰলজাৰৰ লগত কথা পাতি পেলাই কিনিব, তো নিজে কেনেকৈ গম পাব যে মই এইটো পিন্ধিব লাগে? নিজে কেতিয়াও গম পাব নোৱাৰি। এতিয়া
প্ৰায়ভাগ মই এইটো কিন্তু দেখি আছোঁ প্ৰচলন বহুত মানুহে মোৰ ওচৰত আহি পেলাই কয় মোৰ নাম্বাৰ 1 মোক হেৰি ৰুবি দি দিয়া বা এইটো ক্ৰিষ্টেল দি দিয়া তেনেকুৱা কেতিয়াও নহয় মই আজি আপোনাৰ মোৰ এক্সাম্পল দি বুজাই আছোঁ আজি মোৰ মূলাংক আৰু ভাগ্যাংক এক হয় আপোনাৰ অঁ চ' মই ৰুবি অঁ মই ৰুবি পিন্ধিব লাগে মই ৰুবু নিপিন্ধো কিয় নিপিন্ধো কাৰণ মোৰ বাৰ্থ চাৰ্টত মোৰ সূৰ্য বহুত ষ্ট্ৰং অঁ দৰকাৰে নাই তথাপি আমি পিন্ধিব পাৰোঁ কিন্তু ছেকেণ্ড ৰিজন হ'ল মোৰ হেল্থ ইছ্যুজ বহুত আছে যদি মই সেইটো পিন্ধি লওঁ মোৰ সেইটো এগ্ৰিভেট হ'ব বাঢ়িব ৰুবি সেই বেমাৰকেইটাত ৰুবিয়ে বাঢ়ায় মানে যিটো মোৰ আছে থাৰ্ড মোৰ এংগাৰ ইছ্যুজ আছে মোৰ এটা উগ্ৰ খং আছে সেইটো 4-5 বছৰতে উঠে কিন্তু বহুত বেয়াকৈ উঠে সেইটো চ' সেইকাৰণে মই ৰুবি নিপিন্ধো এতিয়া আপুনি চাব মই ডায়মণ্ডছ পিন্ধো ডাঙৰ ডাঙৰ চলিটাৰ্ছ পিন্ধি আছোঁ ডায়মণ্ড হ'ল শুক্ৰ ষ্ট'ন এতিয়া মই কিয় পিন্ধিছোঁ কাৰণ এতিয়া মোৰ এষ্ট্ৰলজিকেলি মোৰ যোনটো ভিনাছ হয় শুক্ৰ পুৱাৰ হৈ আছে উইক ছেকেণ্ড মোৰ যোনটো ছান চাইন মুন চাইন নহয় ছান চাইন টৰাছ হয় কুম্ভ টৰাছৰ হ'ল যোনটো প্লেনেট হ'ল সেইটো হ'ল শুক্ৰ আৰু শুক্ৰৰ ষ্ট'ন হ'ল ডায়মণ্ডছ মই তেনেকুৱাকৈ ডায়মণ্ড পিন্ধিছোঁ আৰু ডায়মণ্ড মোৰ ষ্ট'ন হয় যিমান মই ডায়মণ্ড পিন্ধো মোৰ লাইফত সিমান ভাল হয় লাক্সাৰী আহে মানে মই যদি নৰ্মেল 5 ষ্টাৰ যদি পইচা আছে মই 5 ষ্টাৰ হোটেল বুক কৰি আছোঁ মই বুক কৰি গ'লোঁ নহয় লগতে মই স্পা কমপ্লিমেণ্টাৰী পাই যাম শুক্ৰবাৰলৈ তেনেকুৱা হয় আপুনি লাক্সাৰী পাব মানে কেব বুক কৰিছে নহয় আপুনি ভাল ধুনীয়া দামী কেব এখন পাই যাব আপুনি সদায় ভাল কেব পাওঁ মই সেই তেনেকুৱা ধৰণৰ আহি যায় এটেচ হৈ পেলাই আহে চ' সেইকাৰণে জেমষ্ট'ন যেতিয়া আপুনি নিজৰ কাৰণে পৰিধান কৰিব ৰাইট জেমষ্ট'নটো ভালকৈ দেখুৱাই বিচাৰি একুৰেট লোৱাটো বহুত হেৰি এতিয়া নৰ্মেল মানুহ এটাক মই এষ্ট্ৰলজাৰ বা যোনে ভালকৈ নাজানে ক'লে মোক ক'ব ৰুবি পিন্ধা তুমি কিন্তু নহয় ন বাকী বস্তুখিনিতো চাব লাগিব চ' সেইকাৰণে নিজৰ ডক্তৰ হ'ব নালাগে গুগল কৰিব নালাগে ভাল জেগাত গৈ নিজৰ যোনটো বাৰ্থ ষ্ট'ন বুলি আমাৰ চবৰে বাৰ্থ ষ্ট'ন থাকে বাৰ্থ ষ্ট'ন বা লাকি ষ্ট'ন সেইটো বিচাৰি ওলাই আপুনি সেইটো পিন্ধক আপুনি চাব আপোনাৰ লাইফত মেজিক কেনেকুৱা ইমান এগাল পিন্ধিব নালাগে খুব ভাল কথা ক'লে বাৰ্থ ষ্ট'ন যিটো নিজৰ ষ্ট'ন হয় মোৰ বাৰ্থ ষ্ট'ন ৰুবি হ'ব লাগিছিলে কিন্তু নহয় মোৰ হয় ডায়মণ্ড আৰু আপুনি চাওক মই এটা এষ্ট্ৰলজাৰ হয় চব কৰোঁ ন আপুনি মোক কেইটা আঙুঠি দেখিছে এষ্ট্ৰলজিকেল নাই অকল 11 পিন্ধি আছোঁ এইটোৱে মোৰ চুটকাৰ ইট ইজ মোৰ দেন ইনাফ ফৰ মি একো কৰিবলৈ ক্ৰিষ্টেল কেইটা দেখিছে দুপাত পিন্ধি আছোঁ মই কুঞ্জাইট আৰু ছানষ্ট'ন পিন্ধি আছোঁ thebimuxa.com বিজনেছ খুব ধুনীয়া চলি আছে বিজনেছ শব্দটো একচুৱেলি ইয়াত প্ৰপাৰ ইউজ নহয় কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ সহায় আগবঢ়াই আছে অবভিয়াছলি বিজনেছটো থাকিবই লগতে তাৰ মাননি ল'বই লাগিব কিন্তু ইমানখিনি ছোৱালীক একেলগে লৈ যাবৰ ক্ষেত্ৰত কিন্তু বিজনেছত কিছুমান সমস্যা থাকে ধৰক কপিটো ইয়াত খুব হয় ডুপ্লিকেচি এইবিলাক হয়নে অঁ এটাটো আমি বিৰাটেই ফেচ কৰিছোঁ স্পেচিয়েলি অসমত ফেচ কৰি আছোঁ কাৰণ আমাৰ মেইন ক্লাইণ্টেল অসমীয়াখিনি হৈ গ'ল আপোনাৰ পডকাষ্টত আহিলেও হৈ গ'ল চ' মানুহে কি কৰে এতিয়াই আমি কিবা এটা কম্বিনেশ্যন ওলালোঁ যেনেকৈ মই মেলেকাইত ক'লোঁ লগে লগে তাৰ চিপ কপি ওলাই পেলাই বেচা ষ্টাৰ্ট কৰি দিয়ে এতিয়া মানুহেতো বুজি নাপায় মানুহে কমত বিচাৰে সদায় চ' তেওঁলোকে কমত দি দিয়ে আৰু চিপ কপিটো কৰে বাৰু সেইটো আমি একো কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু মানুহৰ চইচ আপুনি ভাল ল'ব বিচাৰিছে নে আপুনি চিপ সস্তা ল'ব বিচাৰিছে আমাৰ বক্সটো পৰ্যন্ত কপি কৰিছে এইটো আমাৰ বিমুক্ষা আপুনি চাওক কিমান ধুনীয়া এলিগেণ্ট বক্স ন হোৱাইট কালাৰ এনেকুৱা ছেইম বক্স কপি কৰিছে কোৱালিটিও পুৱাৰ কেতিয়াবা কয় ন নকল কে লিয়ে ভি অকল চাহিয়ে ক্ৰিষ্টেল হিলাৰ যদি হ'লেহেঁতেন বা হিলিঙৰ 0% বুলি নলেজ থাকিলেহেঁতেন যেতিয়া আমি হিলিং কৰোঁ যিকোনো বক্স হিলিঙৰ বস্তু দি আছোঁ কলা ৰং আমি ব্যৱহাৰ নকৰোঁ তেওঁলোকে কলা বক্সত ক্ৰিষ্টেল বেছি আছে কলা মানে আপুনি বিমুক্ষাৰ এইটো আপোনাৰটোতো হোৱাইট হয় তেওঁলোকে গোটেই বক্সটোৱে কলা পুৰা বক্স কলা মানে নিজে যিয়ে বেছি আছে ইমানেই কপি কৰিছে আমাৰ পৰা আমি যেতিয়া ষ্টাৰ্ট কৰিলোঁ ক'বলৈ যে আমি এক্টিভেট কৰি নেম ডেট অফ বাৰ্থ লৈ পেলাই ক্ৰিষ্টেল দিওঁ তেওঁলোকো আৰম্ভ কৰিলে তাৰপিছত কপি কৰোঁতে তাৰপিছত আমাৰ কম্বিনেশ্যনছবোৰ কপি কৰা ষ্টাৰ্ট কৰিলে ৱেবছাইটৰ পৰা যিমান আমি দি থৈছিলোঁ ৱেবছাইটত গোটেইকেইটা কম্বিনেশ্যন কপি কৰিলে তাৰপিছত কম্বিনেশ্যনবোৰ আমি আঁতৰাই দিলোঁ তাৰপিছত দেখিছোঁ বক্সটো একদম ছেইম কপি কৰিছে কিন্তু ব্লেক কালাৰ চ' সেইটোতে গম পায় আপুনি কিবা এটা মংগল কামত কলা পিন্ধে আপুনি কেতিয়াও নিপিন্ধো গ'ল্ড জুৱেলাৰী কেতিয়াবা কিনিলে কোনো জুৱেলাৰী ব্লেক কালাৰত আপোনাক দিছে গোল্ডেন দিব নহয় হোৱাইট দিব ব্লেকত কেতিয়াও কাৰণ ব্লেক কিয় এইটো লজিক আছে ব্লেকে নিগেটিভিটি এবজৰ্ভ কৰে সকলো ধৰণৰ নিগেটিভিটি আৰু ক্ৰিষ্টেলছো সকলো ধৰণৰ নিগেটিভিটি এবজৰ্ভ কৰে যেতিয়া আপুনি ক্ৰিষ্টেল এটা বক্সত দি আছে আপুনি সেইটো হিল কৰি এনাৰ্জাইজ কৰি পজিটিভ এনাৰ্জি দি আছে তাক দি আছে ব্লেক বক্সেৰি আপুনি কাভাৰ কৰি পেলাই চ' সেই তেনেকুৱা ধৰণৰ মানুহে মানে কপি কৰে
মাজতে আমি ক'লো আমি ইম্পৰ্ট কৰোঁ বোলে ভাস্কৰ ডক্টৰ হুম, হেৰি হুম। ডক্টৰ মই হেৰিত গৈছিলোঁ পডকাষ্টত মই হুম। ক'লোঁ যে আমি ইম্পৰ্ট কৰোঁ সঁচাকৈ আমি ইম্পৰ্ট কৰোঁ আমাৰ লাইচেঞ্চ আছে আমি ইম্পৰ্টাৰ হয় এতিয়া তেওঁলোকো ইম্পৰ্ট কৰে তেওঁলোকৰ GST পৰ্যন্ত নাই কিন্তু কৈ আছে যে আমিও ইম্পৰ্ট কৰোঁ ক্ৰিষ্টেল ইম্পৰ্ট কৰে আপোনাৰ ইম্পৰ্ট লাইচেঞ্চ লাগিব বছৰ লাগে লাইচেঞ্চ ওলাবলৈ এনেকৈ মিছা কথা কৈ মানুহক নকলি ক্ৰিষ্টেল বেছি আছে চিপ কোৱালিটি বেছি আছে আৰু লগতে আমাৰ বিজনেছো ডাউন হৈছে কাৰণ কিয় মানুহে বুজি নাপায় ন বস্তুটো আৰু আমিতো গৈ পেলাই ফাইট কৰিব নোৱাৰোঁ ন চ' মই সেইকাৰণে মানুহক কওঁ যে লাগিলে নিপিন্ধিব আৰু যদি পিন্ধে অলপ দিন ৰৈ যাব ভাল বস্তু পিন্ধিব সদায় হয় নে নহয় এইটো আপোনালোকে কেনেকৈ মানে ৰোধ কেনেকৈ কৰি আছে এইটো কি বস্তু এতিয়া ধৰক এইটো ডুপ্লিকেটছি হৈ আছে তাক আপোনালোকে কিবা ৰোধ কৰিবৰ কাৰণে ধৰক এইটো এনেকুৱা নকৰিব একো কৰা নাই আমি অকল এডুকেশ্যন যেতিয়া ক্লাইণ্টছ আহে তেওঁলোকক আমাৰ টীমে বুজায় কাৰণ আমাক কয় যে আপোনালোকেতো এইটো 2000 দি আছে আমাকতো তাত 700 টকাত পাই আছোঁ তেতিয়া আমি বুজাওঁ আৰু মেক্সিমাম ক্লাইণ্ট যোন আমাৰ ওচৰত আহে বা মোৰ ওচৰত আহে ন তেওঁলোকে অকল ক্ৰিষ্টেলৰ কাৰণে আচলি নকলিৰ কাৰণে পে' নকৰে তেওঁলোকে মোৰ এনাৰ্জিৰ কাৰণে পে' কৰে যে আইৰা বাই হিল কৰি দিব এবাৰ মই ফুৰি আছিলোঁ ক্লাইণ্টৰ অৰ্ডাৰ যাবলগীয়া আছিলে মই মানে ষ্টেটাছত দিছোঁ মই ক'ৰবাত বাহিৰত ফুৰি আছোঁ যে ক্লাইণ্টজনীয়ে কৈছে বায়ে যে মোক অৰ্ডাৰটো পঠাব বায়ে দেখোন ফুৰি আছে বায়ে হিলিং কৰি নিদিয়ে নেকি মোক বাৰ হিলিঙে লাগিব আপুনি মোৰ অৰ্ডাৰ নপঠাব মোৰ টিমে কৈছে নহয় বায়ে গোটেই হিলিং চিলিং দি কৰি থৈ গৈছে তাৰপিছতহে পাব চ' বায়ে সেই মানুহে মোৰ এনাৰ্জিজৰ কাৰণে পে' কৰি আছে ট্ৰাষ্ট আৰু হিলিং পাৱাৰ্ছ ন এতিয়া এগৰাকী হিলাৰে 200 টকা দিও হিলিং কৰে কোনোবাই 2000তো হিলিং কৰে কিয় কৰে এনাৰ্জি নিজৰ পাৱাৰ আপোনালোকে ইয়াত কিবা এটা যদি এনেকুৱা সৰু চিম্বল ইউজ কৰে ভিতৰৰ ফালে যিটো অকল ক্লাইণ্টে গম পায় যোনে কিনিবলৈ আহিব তেওঁলোকে চাই পাৰি কৰিবলৈ তেনেকুৱা এটা চিক্ৰেটলি পাৰি কৰিবলৈ আকৌ তেওঁলোকে সেইটোও কপি কৰিব লাগিলে পুৰা কপি কৰা মানুহে কপি কৰিবা আপুনি একো কৰিব নোৱাৰে আৰু অথেণ্টিক নহয় ন তেওঁলোকে কয় যে তেওঁলোকে হিলিং কৰি দিয়ে কিন্তু আজিলৈকে হিলাৰৰ চেহেৰাই দেখা নাই কোন হিলাৰ তোমালোকৰ আজিতো চবেই মোক চিনি পায় ন যে আইৰা বাই হিলিং কৰি তোমালোকৰ হিলাৰ কোন ক'ৰ পৰা শিকিছা কিমান দিন হ'ল শিকা হিলিঙৰ প্ৰেক্টিচ কিমান দিন হ'ল একো নাই একো ইনফৰমেশ্যন নাই কি ক'ব উপায় নাই গোটেই পৃথিৱীখনেই কপি হৈ গৈছে এতিয়া বহুত বেছি আৰু দুখ লাগে মানে মানুহক ঠগাই আছে এনিৱে চব ভাল হ'ব সেইটো আপুনি হিলিঙৰ জৰিয়তে কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ সমস্যা থাকে বাট সকলোবিলাক ঠিক হ'ব সেইটোৱে আশা কৰিছোঁ আৰু thebimuxa.com বা আইৰা বা যিটো কোম্পানী আৰু তাত জড়িত হৈ থকা যিসকল মহিলা তেওঁলোকলৈ নাৰী দিৱসৰ এই সময়ছোৱাত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ মানুহে তেওঁক ফোন কৰক যোগাযোগ কৰক ভালকৈ নিজৰ সমস্যাবিলাক তেওঁলোকৰ লগত শ্বেয়াৰ কৰক আৰু নিশ্চয় তেওঁলোকে প্ৰতিকাৰ দিব আৰু ইতিমধ্যে কেইবাটাও ৰেমেডিজ আজি দি থৈ গ'ল সেইবিলাক আপোনালোকে ট্ৰাই কৰিব যাতে সেইবিলাক কৰিব পাৰে মোৰে মনত থাকি গ'ল আপোনালোকৰ নিশ্চয় মনত থাকিব আৰু যদি মনত থকা নাই অনুষ্ঠানটো আগলৈ গৈ লওক তাত গৈ পেলাই এবাৰ চাই লওক হয় আজিলৈ বিদায় ল'ম তেতিয়াহ'লে কিবা এটা কৈ যাওক কৈ যোৱাত এতিয়া মই বহুত ৰেমেডিজ দিলোঁ এতিয়া মানুহে সদায় ভাবে যে মই মানে অন্ধবিশ্বাস হেৰি কৰিব নিবিচাৰোঁ ৰেমেডিজ কৰিলে অকল নহ'ব আৰু ৰাইট ৰেমেডি কৰিবলৈ ৰাইট ট্ৰিটমেণ্ট কৰিব লাগিব এটা সৰু এক্সাম্পল দি আছোঁ যেতিয়া ভগৱান ৰাম আহত হৈছিলে তেওঁক কোনোবাই ছুইচ ৱাৰ্ড মন্ত্ৰ মাতি এক্সেছ বাৰ ৰান কৰি ঠিক কৰা নাছিলে স্বয়ং হনুমানজী আছিলে ন তেওঁ মন্ত্ৰ মাতিব বোলে নাই তেওঁ গৈ পাহাৰ উঠাই সঞ্জীৱিনী আনিছিলে আনি খুৱাই তেওঁ ভাল হৈছিলে চ' ভগৱানেও ৰাইট ট্ৰিটমেণ্ট কৰাইছিলে ভগৱানে এইবোৰ ৰেমেডিৰ ওপৰত ডিপেণ্ড কৰা নাছিলে চ' আমাৰো যেতিয়াই প্ৰব্লেম হয় সদায় ৰিডিং কৰক নিজৰ প্ৰব্লেমটো বুজক আৰু সেই ৰেমেডিটো একজেক্ট ৰেমেডিটো কৰক ৰিল চাই নিজৰ ট্ৰিটমেণ্ট নকৰাব ঠিকেই গতিকে সাৱধান হ'ব বিদায় লওঁ বা আজিলৈ ধন্যবাদ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অনুষ্ঠানটো আৰু যাৰ প্ৰয়োজন তেওঁলোকে চাব বুলি আশা কৰিছোঁ আজিলৈ বিদায় লৈছোঁ ধন্যবাদ